মই আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছো। আজি এই ক্লাছটোত আমি যিখিনি কথা পাতিব গৈ আছো, যিটো বিষয়ৰ ওপৰত আমি আলোচনা কৰিব গৈ আছো, এই বিষয়টো হৈছে ইংৰাজীত কোৱা হয় এটিটিউড আৰু এটিটিউড চেঞ্জ। অসমীয়াত অনুবাদ কৰিব গ'লে এটিটিউডৰ অসমীয়া অনুবাদ হৈছে আচৰণ। চ' এই যিটো এটিটিউড শব্দ আছে, সচৰাচৰ আমাৰ দৈনন্দিন জীৱনত আমি সঘনাই ব্যৱহাৰ কৰি আহোঁ, কিন্তু আমি কেতিয়াও ভাবি নাচা বা জানিব চেষ্টা কৰা নাই কি এই এটিটিউড যিটো শব্দ আছে, ইয়াৰ উৎপত্তি কেনেধৰণে হৈছে, ইয়াৰ প্ৰয়োজনীয়তা কি আছে, আৰু মনোবিজ্ঞানত এই এটিটিউডৰ বিষয়ে ইয়াক আমি কেনেধৰণে পঢ়িব লগা আছে। এই বিভিন্ন কথাসমূহ সামৰি পেলাই আজি এই ক্লাছটো মই আপোনালোকৰ সন্মুখত আগবঢ়াব চেষ্টা কৰিছো। চ' যদি আপোনালোকে কণ্টেণ্ট বা সূচীপত্ৰখন চাই, আজি এই ক্লাছটোত মই সামৰি ল'ব বিচাৰিছো এটিটিউড সম্বন্ধীয় বা আচৰণ সম্বন্ধীয় কিছু বিষয়, যেনেকে কনচেপ্ট, ইয়াৰ ব্যাখ্যা, ডেফিনেশ্যন অফ এটিটিউড, ইয়াৰ প্ৰকৃতি, নেচাৰ অফ এটিটিউড, ইয়াৰ গঠন, ষ্ট্ৰাকচাৰ অফ এটিটিউড, ইয়াৰ বৈশিষ্ট্য, ব্যৱহাৰিক বৈশিষ্ট্যসমূহ, কেৰেক্টাৰিষ্টিক অফ এটিটিউড, ইয়াৰ ফাংচন, আৰু এই এটিটিউড বা আচৰণ কেনেকে গঢ় লৈ উঠে, আৰু এই এটিটিউডক আমি মনোবিজ্ঞানত আমি কেনেধৰণে ইয়াক জুখিব বা মেজাৰমেণ্ট কৰিব পাৰো, এই গোটেইখিনি কথা আজি বৰ্তমানৰ এই ক্লাছটোত মই সামৰি ল'বলৈ প্ৰয়াস কৰিম। আমি আহকচোন আমি আৰম্ভ কৰো কনচেপ্ট অফ এটিটিউডৰ পৰা। এই এটিটিউড যিটো শব্দ আছে, আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহোঁ। যেতিয়া আমি কথা বাৰ্তা কৰো, আমি সদায় এই শব্দটো ব্যৱহাৰ কৰো কি এই ব্যক্তিজনৰ এটিটিউড বহুত বেছি, ব্যক্তিজনৰ এটিটিউড দেখাই আছে বা এই এটিটিউড কম, এনেধৰণৰ সচৰাচৰ এই শব্দটোৰ ব্যৱহাৰ আমি কৰো। কিন্তু ইয়াৰ বৈজ্ঞানিক বিচাৰধাৰাটো কি আৰু বৈজ্ঞানিক ভাৱ দৃষ্টিটো কেনেধৰণৰ হয়, এই কথাখিনি আমি কেতিয়াও জানিবলৈ চেষ্টা নকৰো, বা জানিবলৈ আমি কেতিয়াও সেই স্কোপ বা সেই স্কোপটো আমি কেতিয়াও পোৱা নাই। চ' মনোবিজ্ঞানত যদি আমি কওঁ এটিটিউড বা আচৰণ, ইয়াৰ প্ৰয়োজনীয়তা খুবেই বেছি। আৰু যেতিয়া আমি ছ'চিয়েল চাইকলজি বা সমাজ বিজ্ঞান পঢ়োঁ, সমাজ বিজ্ঞানত এই এটিটিউড বা এই আচৰণৰ এটা বিস্তৃত ব্যাখ্যা বা বিস্তৃত অধ্যয়ন কৰা হয়। চ' ইয়াত যদি প্ৰথম পইণ্টটো আপোনালোকে যদি চাই, ইয়াত ইংৰাজীত মই লিখিছো কি attitude is a hypothetical construct that represent an individual's degree of like or dislike for an item. কোনোবা এটা বস্তু আছে, কোনোবা এজন ব্যক্তি আছে, কোনোবা এটা স্থিতি আছে বা পৰিস্থিতি আছে, সেই পৰিস্থিতি সেই ব্যক্তি এজন বা সেই এটা বস্তুৰ প্ৰতি অন্যজন আমাৰ যিটো ভাৱধাৰা আছে, যি আচাৰ ব্যৱহাৰ আছে বা আমি ব্যৱহৃত যিটো প্ৰদৰ্শন আছে, এই সকলোবোৰক কালেক্টিভলি বা একেলগে এটিটিউড বুলি কোৱা হয়। So attitudes are generally positive or negative of a person's place, thinking, or even this is often referred to as a attitude object. So আপোনালোকে যদি 4 নম্বৰ লাইনটো যদি চাই, when a person feels about something, about a place, commodity, and a situation or an idea is called attitude. মানে কিবা এটা বস্তু আছে, যেনেকে উদাহৰণস্বৰূপে এটা ঘড়ী। চ' সেই ঘড়ীটো মই ভাল পাওঁ, সেই ঘড়ীটো মই বেয়া পাওঁ। ঘড়ী মোক বগা ৰঙৰ ঘড়ী ভাল লাগে, বগা ৰঙৰ ঘড়ী, কলা ৰঙৰ ঘড়ী বেয়া লাগে। বা মই খঙাল ব্যক্তিসমূহক বেয়া পাওঁ, শান্তশিষ্ট ব্যক্তিসমূহক ভাল পাওঁ। খঙাল ব্যক্তি এজন দেখাৰ লগে লগে মোৰ যিটো মনোভাৱ আহে, মোৰ যিটো মই ব্যৱহাৰ প্ৰদৰ্শন কৰো বা তেওঁৰ প্ৰতি যিটো মোৰ চিন্তাধাৰা আছে, শান্তশিষ্ট ব্যক্তি এজন দেখাৰ লগে লগে মোৰ যিটো ব্যৱহাৰ আছে, মোৰ যিটো চিন্তাধাৰা আছে বা মোৰ যিটো ব্যক্তিত্ব মই প্ৰদৰ্শন কৰো, এই সকলোবিলাকক একেলগে এটিটিউড বুলি কোৱা হয়। আৰু সেই এটিটিউড বা আচৰণ আমি সদায় দুটা ধৰণে প্ৰদৰ্শিত কৰো, পজিটিভ বা নিগেটিভ। পজিটিভ মানে ধনাত্মক বা ঋণাত্মক। মই যদি ভাল পাইছো বা মোৰ বস্তুটোৰ প্ৰতি বা সেই ব্যক্তিজনৰ প্ৰতি বা সেই পৰিস্থিতিটোৰ প্ৰতি মই আকৃষ্ট হৈছো, তেন্তে মোৰ এটিটিউড সেই বস্তুটোৰ প্ৰতি, সেই ব্যক্তিজনৰ প্ৰতি বা সেই পৰিস্থিতিটোৰ প্ৰতি ধনাত্মক হ'ব, পজিটিভ এটিটিউড হ'ব বা পজিটিভ আচৰণ, ধনাত্মক আচৰণ হ'ব। আৰু যদি মই সেই কোনো এজন ব্যক্তি, কোনোবা এটা পৰিস্থিতি বা কোনো এজন ব্যক্তি বা কোনো এটা বস্তু, বেচিকেলি ইংৰাজীত অবজেক্ট বুলি কয়, মই যদি ভাল পোৱা নাই, তেন্তে সেই ব্যক্তিত তেওঁলোকৰ প্ৰতি মোৰ যিটো মনোভাৱ বা মোৰ যিটো ব্যৱহাৰ প্ৰদৰ্শনৰ প্ৰক্ৰিয়া, এইটো ঋণাত্মক হ'ব। আৰু ইয়াকে নিগেটিভ এটিটিউড বা ঋণাত্মক আচৰণ বুলি অভিহিত কৰা হৈছে। So simply the way we think, the way we feel, the way we behave towards a situation, towards a individual and towards a object, it is what called attitude is. এটোকে attitude বা আচৰণ বুলি ইয়াত ক'ব বিচাৰিছে। যেতিয়া আমি সমাজ মনোবিজ্ঞানত বিভিন্ন মনোবিজ্ঞানীসকলে নিজৰ চিন্তাধাৰাসমূহ আগবঢ়াইছিলে, নিজৰ ভাৱ দৰ্শনসমূহ আগবঢ়াইছিলে, সেই প্ৰক্ৰিয়াতে বিভিন্ন মনোবিজ্ঞানীসকলে সেই এটিটিউড মানেনো কি তাৰ এটা ব্যাখ্যা বা ডেফিনেশ্যন আগবঢ়াইছিলে। বৰ্তমান এই শ্লাইডখনত মই তিনিজন ব্যক্তিৰ তিনি ধৰণে এই এটিটিউড বা আচৰণৰ উল্লেখ তেওঁলোকে নিজৰ লিখনিত কৰিছে, সেইখিনি মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছো ইয়াত। চ' প্ৰথম আইচিং 1972 চনত তেওঁ কৈছিলে কি an attitude is normally defined as a perceptual orientation and response
readiness in relation to a particular object or a class of objects. তো তেওঁ কৈছিলে কি এটিটিউড বা আচৰণ আসলতে ক'ব গ'লে আমি কোনো এটা অবজেক্ট কোনো এটা বস্তু সেই বস্তুটো এজন ব্যক্তি হ'ব পাৰে সেই বস্তুটো কোনোবা এটা জড় পদাৰ্থ হ'ব পাৰে সেই অবজেক্ট বা সেই বস্তুটো কোনোবা এটা আচৰণ বা কোনোবা এটা পৰিস্থিতি হ'ব পাৰে সেই পৰিস্থিতিটোৰ প্ৰতি সেই বস্তুটোৰ প্ৰতি বা সেই পদাৰ্থটোৰ প্ৰতি বা সেই ব্যক্তিজনৰ প্ৰতি আমাৰ যিটো ভাৱধাৰা আছে পাৰসেপচুৱেল অৰিয়েন্টেশন এণ্ড ৰেসপন্স যি ভাৱধাৰা আছে আৰু সেই যি ভাৱধাৰাৰ বশীভূত হৈ পেলাই আমি এক চাৰিত্ৰিক ব্যৱহাৰ প্ৰদৰ্শন নিৰ্দিষ্ট এক চাৰিত্ৰিক ব্যৱহাৰ প্ৰদৰ্শন কৰো সেই প্ৰদৰ্শিত ব্যৱহাৰটো বা সেই আমাৰ ভাৱধাৰাটোকে তেওঁ এটিটিউড বা আচৰণ বুলি তেওঁ অভিহিত কৰিব চেষ্টা কৰিছে তো ঠিক সেইদৰে ফ্ৰেংকে এটিটিউডটোক এনেধৰণে ব্যাখ্যা কৰিছে কি এন এটিটিউড ইজ এ ডিসপোজিশনাল ৰেডিনেছ টু ৰেসপন্স টু আ চাৰ্টেন সিচুৱেশ্যন পাৰ্সন অৰ অবজেক্ট ইন এ কনসিস্টেন্ট মেনাৰ which has been learned and become one's typical mode of response. তেওঁ কৈছে যি ধৰণে আইচিঙে কৈছিলে কি এজন ব্যক্তি বা এটা পদাৰ্থ বা এটা পৰিস্থিতিৰ প্ৰতি অন্য এজন ব্যক্তিয়ে যি ধৰণৰ ভাৱধাৰা বা যি ধৰণৰ ব্যৱহাৰ প্ৰদৰ্শন কৰে তাকে এটিটিউড বুলি কোৱা হয় বা আচৰণ বুলি কোৱা হয় তাৰ লগতে ফ্ৰেংকে আৰু এটা শব্দ যোগ দিছে কি এটা পাৰ্সন অৰ অবজেক্ট ইন এ কনসিস্টেন্ট মেনাৰ ইন which has been learned and become one's typical mood of response. মানে কনসিস্টেন্ট মেনাৰ মানে মই কোনোবা এজন ব্যক্তিক যদি বেয়া পাওঁ যেতিয়াই মই ব্যক্তিজনৰ লগত কথোপকথন বা ব্যক্তিজনক দেখা পাওঁ মোৰ যিটো ভাৱধাৰা আছে সদায় সেই ভাৱধাৰাটো যদি কনসিস্টেন্ট বা সেম হয় বা একেই হ'ব লাগিব আৰু তাৰ লগতে ইট হ্যাজ বিন লাৰ্ন এণ্ড বিকাম ওৱানছ টিপিকেল মুড অফ ৰেসপন্স এইটো মই কাৰোবাৰ পৰা আচৰণটো মই শিকিব লাগিব আৰু শিকাৰ জৰিয়তে সেইটো মই কনসিস্টেন্টলি কৰিব লাগিব এনেকুৱা নহয় কি আজি ব্যক্তিজনক লগ পাইছো মোৰ ভাৱধাৰা ব্যক্তিজনৰ প্ৰতি বেলেগ কালি সেই একে ব্যক্তিজনক মই যদি লগ পাইছো সেই ব্যক্তিজনৰ প্ৰতি মোৰ যদি ভাৱধাৰাটো পৰিৱৰ্তন হয় তাক এটিটিউড বুলি কোৱা হয় সো তেওঁ কোৱা মতে তেওঁৰ ব্যাখ্যাত তেওঁ কোৱা মতে এটিটিউড শুড বি কনসিস্টেন্ট মানে সদায় একে ধাৰাবাহিকভাৱে একে হ'ব লাগিব আৰু এই যিটো ব্যৱহাৰ এই ব্যৱহাৰটো আমি আচৰণসমূহ কাৰোবাৰ শিকিব লাগিব আৰু ইটস এ টিপিক্যাল মোড অফ ৰেসপন্স ঠিক সেইদৰে এলপৰ্টে 1935 চনতে বহু বছৰ আগতে এক ব্যাখ্যা তেওঁ এটিটিউডৰ বিষয়ে আগবঢ়াইছিলে তেওঁ কৈছিলে কি attitude as mental and neural state of readiness organized through experiences exerting a directive or dynamic influence upon individuals response to all objects and situation with which it is related. তেওঁ কৈছিলে কি আগৰ দুজন ব্যক্তিয়ে আচৰণ বা এটিটিউডৰ ব্যাখ্যা আগবঢ়াইছিলে তেওঁ ঠিক সেই ধৰণে ব্যাখ্যা আগবঢ়াইছিলে তেওঁ কৈছিলে কি it is organized through experience মানে আমি অনুভৱৰ জৰিয়তে যেতিয়া আমি দৈনন্দিন জীৱনত বিভিন্ন অনুভৱসমূহ লাভ কৰি সেই অনুভৱৰ জৰিয়তে আমি মানুহে কিছুমান আচৰণ প্ৰদৰ্শন কৰে উদাহৰণস্বৰূপে মই এজন ব্যক্তিক যেতিয়া প্ৰথমবাৰ লগ পাইছো সেই ব্যক্তিজনৰ প্ৰতি মোৰ কোনো ভাৱধাৰা নাই কাৰণ মই ব্যক্তিজনক প্ৰথমবাৰ লগ পাইছো প্ৰথমবাৰ লগ পোৱাৰ পিছতে সেই ব্যক্তিজন কেনে ধৰণৰ মানসিকতা বা কেনে ধৰণৰ ব্যক্তিত্ব হ'ব পাৰে মোৰ এটা মই সাম্যক জ্ঞান মই ল'বলৈ চেষ্টা কৰিছো আৰু সেই সাম্যক জ্ঞানৰ ওপৰত ভিত্তি কৰি যেতিয়া মই সদায় সেই ব্যক্তিজনক লগ পাই থাকিম লগ পাই থকাৰ লগে লগে সেই ব্যক্তিজন কেনে ধৰণৰ হয় মোৰ এটা মানসিক স্থিতিত মোৰ সেই ব্যক্তিজনৰ এটা চৰিত্ৰ মোৰ আহি যাব আৰু সেই চৰিত্ৰটোৰ ওপৰতে ভিত্তি কৰি মই ব্যক্তিজনৰ প্ৰতি এক বিশেষ ধৰণৰ ব্যৱহাৰ প্ৰদৰ্শন কৰিম which is organized through experience মানে অভ্যাসৰ জৰিয়তে মই গম পাম এই ব্যক্তিজন এনে ধৰণৰ আৰু এই ব্যক্তিজনৰ লগত মই এনে ধৰণৰ ব্যৱহাৰ প্ৰদৰ্শন কৰিব লাগিব আৰু this is what actually attitude is ইয়াকে আচৰণ বা attitude বুলি এলপৰ্টে ক'ব বিচাৰিছে আৰু ইয়াকে আমি নৰ্মেল ভাষাত বা সাধাৰণ ভাষাত আমি attitude বুলি গণ্য কৰিব পাৰোঁ সো এই তিনিজন মনোবিজ্ঞানীয়ে আগবঢ়োৱা এটিটিউড বা আচৰণৰ তিনিটা বিভিন্ন ব্যাখ্যা মই আপোনালোকৰ সন্মুখত এই শ্লাইডখনত আগবঢ়াবৰ চেষ্টা কৰিলো তাৰপিছত যদি আমি চাওঁ নেক্সট শ্লাইডখনত মই এটা শব্দ ব্যৱহাৰ কৰিছো যেটো হেডিঙত ইয়াক কোৱা হৈছে নেচাৰ অফ এটিটিউড মানে এটিটিউড বা আচৰণৰ প্ৰকৃতি বা ধৰণ কেনে ধৰণৰ সো ইয়াত যদি আমি প্ৰথম পইণ্টটো যদি আপুনি চাই এন এটিটিউড ইজ আ সাবজেক্ট অবজেক্ট ৰিলেশনশিপ মানে বস্তু আৰু এজন ব্যক্তিৰ মাজত থকা যেটো সম্বন্ধ সেই বস্তুটো অন্য এজন ব্যক্তিও হ'ব পাৰে অন্য এক জড় পদাৰ্থও হ'ব পাৰে বা অন্য এটা কোনো পৰিস্থিতিও হ'ব পাৰে সো ইয়াত অবজেক্ট মানে এই তিনিটা ভাগত ইয়াক বিভক্ত কৰিব পাৰি সাবজেক্ট মানে হৈছে সেই ব্যক্তিজন মানে মই it is related to a specific object person group institution value etc তো যেতিয়া আমি অবজেক্ট বা বস্তু বুলি কৈছো সেই বস্তুটো কোনো এজন ব্যক্তি হ'ব পাৰে কোনোবা এটা গ্ৰুপ বা দল হ'ব পাৰে কোনোবা এটা সংস্থা হ'ব পাৰে বা কোনোবা এটা ভ্যালু বা মূল্যবোধ হ'ব পাৰে আৰু সেই মূল্যবোধ সেই ব্যক্তি অন্য এজন ব্যক্তি বা অন্য এটা জড় পদাৰ্থ অন্য কোনো এটা দল বা কোনো এটা সংস্থাৰ সম্বন্ধে থকা মোৰ যিটো ভাৱধাৰা মোৰ যিটো ব্যৱহাৰ প্ৰদৰ্শিত ব্যৱহাৰ সেই একেলগে এটিটিউড বুলি কোৱা হয় দ্বিতীয় পইণ্টটো যদি আপোনালোকে চাই এটিটিউডছ আৰ লাৰ্নড সো এটিটিউড বা আচৰণ এনেকুৱা এটা বস্তু যিটো আমি শিকো
অট'মেটিক বা নিজাববীয়াকে বা স্বতঃস্ফূৰ্তভাৱে আমি কেতিয়াও সেইটো বস্তু আমাৰ মনলৈ বা আমাৰ ব্যৱহাৰত নাহে। এটিটিউডছ আৰ লাৰ্ণ। জন্মৰ পৰা আমি যিখিনি অনুভৱ পাই আহিছো, জন্মৰ পৰা বৰ্তমান পৰিস্থিতিলৈকে আমি যিখিনি ঘাত প্ৰতিঘাত আমি পাৰ কৰি আহিছো, জন্মৰ পৰা বৰ্তমানলৈকে যিমানখিনি মানুহৰ লগত আমি কথা পাতিছো বা সমাজখনক জানিব চেষ্টা কৰিছো, সেই সমাজখনৰ পৰা কিছুমান আমি ফিডবেক পাইছো। সেই ফিডবেকৰ ওপৰত ভিত্তি কৰিয়ে আমি এজন ব্যক্তিৰ সমষ্টি বা এটা দল বা এটা সংগঠন, বিভিন্ন বস্তুৰ প্ৰতি বা জড় পদাৰ্থ, সকলো বস্তুৰ প্ৰতি আমাৰ এটা ভাৱধাৰা বিকশিত হৈছে, আৰু সেই ভাৱধাৰাটোৰ ওপৰত ভিত্তি কৰি এক বিশেষ ধৰণৰ ব্যৱহাৰ আমি প্ৰদৰ্শন কৰো, আৰু সেই এটিটিউডছ আৰ লাৰ্ণ বুলি কোৱা হয়। দে আৰ নট ইনহেৰিটেড অৰ ইনেট ইন ইণ্ডিভিজুৱেল। ইয়াত কোৱা মানে সেইটো কোনো ইনেট বা ভিতৰুৱা বা আভ্যন্তৰীণ নহয়, বাহিৰৰ পৰা আমি শিকো। ইট ডিপেণ্ড অন লাইফ ট্ৰেইনিং এণ্ড চাৰ্কামষ্টেঞ্চেছ। মই ইতিমধ্যে কৈ আছো, জীৱনৰ পৰিস্থিতি বা জীৱনত আমি যিখিনি লাইফ ট্ৰেইনিং পাওঁ, যিখিনি কৰিব লাগে কৰিব নালাগে, যিখিনি ভাল বেয়া আমি শিকো, তাৰ ওপৰত ভিত্তি কৰিয়ে মানুহৰ আচৰণসমূহৰ পৰিৱৰ্তন আহে বা আচৰণসমূহ বিকশিত হয়। So it is relatively enduring state of readiness. It helps us to make proper responses. So কেতিয়াবা এনেকুৱা হয়, যদি আমি কোনোবা নতুন পৰিস্থিতিত যাওঁ, নতুন মানুহ এজনক লগ পাওঁ, তেতিয়া আমি গম নাপাওঁ কি মানুহজনৰ লগত আমি কেনেধৰণে ব্যৱহাৰ যোগাযোগ স্থাপন কৰিব লাগিব। নতুন পৰিস্থিতি এটাত যোৱাৰ লগে লগে আমি নাজানো কি পৰিস্থিতিৰ সময়ত আমি কেনেধৰণে ব্যৱহাৰ কৰিব লাগে। চ' ইট ইজ এটিটিউড উইচ একচুৱেলি হেল্পছ আছ টু মেক চাম প্ৰপাৰ ৰেছপঞ্চেছ। এই যিটো এটিটিউড বা আচৰণ আছে, যি আমাক সহায় কৰে কি এনেকুৱা ধৰণৰ যিবোৰ নতুন পৰিস্থিতিৰ লগত খাপ খুৱাই চলিবৰ কাৰণে আমাক সদায় সহযোগিতা আগবঢ়ায়। চ' উদাহৰণস্বৰূপে যেতিয়া ক্লাছ 10 পাছ কৰি পেলাই যেতিয়া হাই ছেকেণ্ডেৰীত আমি সোমাব চেষ্টা কৰোঁ, আমি নাজানো কি হাই ছেকেণ্ডেৰীত আমি নতুন এটা ইনষ্টিটিউট বা নতুন এখন শিক্ষণ সংস্থালৈ আমি স্থানান্তৰিত কৰি আছো নিজকে, আৰু সেই শিক্ষণ সংস্থা আৰু মই যিখন স্কুলত পঢ়ি আছিলো তাৰ মাজত আকাশ পাতালৰ পাৰ্থক্য থাকিব পাৰে। চ' মই স্কুলত থকাৰ সময়ত বা বিদ্যালয়ত বা নিকেতনত থকাৰ সময়ত মই যেনেধৰণে ব্যৱহাৰ প্ৰদৰ্শন কৰিছিলো, যেনেধৰণে মোৰ ভাৱধাৰা আছিলে, সেই একেই ভাৱধাৰা বা সেই একেই ব্যৱহাৰ মই নতুন যি পৰিৱেশলৈ গৈ আছো তাত প্ৰদৰ্শিত কৰিলে নহব। চ' কি হয়, তেতিয়া মই মোৰ যিবোৰ বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ পৰা মই ছাজেশ্যনছ লওঁ, তেওঁলোকৰ পৰা মই সহযোগিতা মই আশা কৰো, যাতে তেওঁলোকে মোক ক'ব পাৰে কি এনেধৰণৰ নতুন পৰিস্থিতিত মোৰ আচৰণ কেনে হ'ব লাগে, আৰু সেই হিচাপে আই ইউজ টু মেক প্ৰপাৰ ৰেছপঞ্চেছ। আৰু সেই ৰেছপঞ্চেছৰ ওপৰত ভিত্তি কৰি আমি নতুন আচৰণ বা নতুন এটিটিউড গঢ়ি তোলো। তাৰ লগতে ইট হেল্পছ ইন মটিভেশ্যন। এটিটিউডে আমাক সদায় উৎসাহিত কৰাত সহায় কৰে, আৰু এই এটিটিউডৰ যিটো ৰেঞ্জ আছে বা that range can be strongly positive to strongly negative. মানে ধনাত্মক বা ঋণাত্মক, ষ্ট্ৰংলি ধনাত্মক বা ষ্ট্ৰংলি পজিটিভ টু ষ্ট্ৰংলি ষ্ট্ৰংলি পজিটিভ বা ষ্ট্ৰংলি নেগেটিভলৈকে হ'ব পাৰে। মানে কোনো এজন ব্যক্তি, কোনো এটা দল, কোনো এটা সংস্থা, কোনো এটা ভেলু, কোনোবা এটা বস্তুৰ প্ৰতি মই ষ্ট্ৰংলি পজিটিভ এটিটিউড ৰাখিব পাৰো, কেতিয়াবা অলপ নিউট্ৰেলো হ'ব পাৰে বা টুৱাৰ্ডছ নিউট্ৰেল বাট পজিটিভ, বা কেতিয়াবা মই নিগেটিভ এটিটিউড ৰাখিব পাৰো আৰু হাইষ্ট ষ্ট্ৰংলি নিগেটিভ। চ' এইটো হৈছে এটিটিউড বা আচৰণ প্ৰদৰ্শিত কৰাৰ এটা ৰেঞ্জ, ষ্ট্ৰংলি পজিটিভৰ পৰা ষ্ট্ৰংলি নিগেটিভৰ লৈকে। তাৰপিছত যদি আপোনালোকে চাই ইয়াত ষ্ট্ৰাকচাৰ বা গঠন, চ' যিটো এই এটিটিউড শব্দটো আছে বা এই আচৰণ শব্দটো অসমীয়াত আমি আচৰণ বুলি কওঁ, ইয়াৰ গঠনটো কেনেকে, গঠন হয় কেনেকে, আৰু এই গঠনটো পঢ়িবলৈ যেতিয়া আমি আৰম্ভ কৰিছিলো মনোবিজ্ঞানত, এটা খুব ধুনীয়া মডেল আছিলে। এই মডেলটোক কোৱা হয় ABC মডেল বুলি, আৰু এই ABC মডেলটোৰ ওপৰত ভিত্তি কৰিয়ে ষ্ট্ৰাকচাৰ অফ এটিটিউড বা এটিটিউডৰ গঠনৰ সম্পৰ্কে কিছু ব্যাখ্যা মনোবিজ্ঞানীসকলে আগবঢ়াব চেষ্টা কৰিছে। চ' এই A, B আৰু C শব্দটোক A মানে এফেক্টিভ, B মানে বিহেভিয়াৰেল, আৰু C মানে কগনিটিভ ভাগত ভাগ কৰিছে। চ' যেতিয়া আমি এটিটিউড শব্দটো আমি পঢ়ো, চ' এটিটিউডৰ মূলতঃ 3টা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে কগনিটিভ কম্পনেন্ট, এটা হৈছে এফেক্টিভ কম্পনেন্ট, আৰু 3 নম্বৰটো কোৱা হয় বিহেভিয়াৰেল কম্পনেন্ট বুলি। চ' এতিয়া আমি যিটো পৰৱৰ্তী আমাৰ শ্লাইডসমূহ আছে, ইয়াত আমি জানিব চেষ্টা কৰিম কি কগনিটিভ কম্পনেন্ট মানেনো কি, এফেক্টিভ কম্পনেন্ট মানেনো কি, আৰু বিহেভিয়াৰেল কম্পনেন্ট মানেনো কি, আৰু এই তিনিওটা কম্পনেন্ট বা এই তিনিওটা বস্তু, এই তিনিওটা উপাদানৰ সমষ্টিয়ে হৈছে আচৰণ বা এটিটিউড। চ' প্ৰথমটো হৈছে কগনিটিভ কম্পনেন্ট। চ' প্ৰথম পইণ্টটো যদি আপোনালোকে চাই, cognitive component is a set of information, facts, idea and knowledge about an object. কোনোবা এটা অবজেক্ট মানে কোনোবা এটা বস্তু, কোনোবা এজন ব্যক্তি, কোনোবা এটা পৰিস্থিতি, যিকোনো হ'ব পাৰে। চ' সেই ব্যক্তি, বস্তু বা সেই পৰিস্থিতিটোৰ প্ৰতি যদি আমাৰ
আমাৰ যিটো মনস্থিতি আছে বা আমাৰ যিটো মানসিক ভাৱধাৰা আছে বা আমি মনত কি ভাবো, what we think, সেই ইয়াকে কগনিটিভ কম্পনেন্ট বুলি কোৱা হয়। যিখিনি আমাৰ সম্যক জ্ঞান আছে সেই ব্যক্তিজনৰ প্ৰতি, সেই পৰিস্থিতিটোৰ প্ৰতি, বা আমাৰ যিখিনি আইডিয়া আছে বা যিখিনি আমি তথ্য আহৰণ কৰিছো, সেই তথ্যসমূহ, সেই জ্ঞানসমূহ বা সেই আইডিয়াসমূহ বা সেই ফেক্টসমূহ, সেই ইয়াক সকলোকে কগনিটিভ এছপেক্ট বা কগনিটিভ কম্পনেন্ট অফ এটিটিউড বুলি কোৱা হয়। উদাহৰণস্বৰূপে এন অৰেঞ্জ ইজ ৰিচ ইন ভিটামিন, এই যিটো ভাৱধাৰা, অৰেঞ্জ মানে কমলা, কমলাত ভিটামিন বেছি থাকে। ইট ইজ গুড ফৰ স্কিন এণ্ড ইট হেজ এ গুড টেষ্ট, এই যিটো ভাৱধাৰা আছে আমি কেতিয়াও কিন্তু আমি পৰীক্ষা কৰি চোৱা নাই, কিন্তু এই ভাৱধাৰাটো আমাৰ মনত আছে কাৰণ আমি বেলেগৰ পৰা শুনিছো। আমি শুনিছো এন এপল এ ডে কিপছ এ ডক্টৰ এৱে, ফল খাব লাগে, ফল আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। কেতিয়া আমি চেক কৰা নাই, পৰীক্ষা কৰা নাই, কিন্তু আমি শুনি আহিছো, আমি বিশ্বাস কৰো কি হয়, ফল খালে, চব্জি খালে বা সেউজীয়া শাক পাচলি খালে আমাৰ চকুৰ কাৰণে ভাল বা আমাৰ শৰীৰৰ কাৰণে ভাল। চ' এই যিটো ভাৱধাৰা ইয়াক কোৱা হয় কগনিটিভ কম্পনেন্ট। আৰু সেই এই ভাৱধাৰাটোৰ কাৰণে যেতিয়া আমি এটা ফল দেখো আমি লগে লগে কওঁ এই ফলটো স্বাস্থ্যৰ কাৰণে ভাল। বুজি পাইছে নে? আৰু এই যিটো ভাৱধাৰা ইয়াক কোৱা হয় কগনিটিভ কম্পনেন্ট বুলি। ঠিক আছে, তাৰপিছত যিটো দ্বিতীয় ভাগ আছে ইয়াক কোৱা হয় এফেক্টিভ কম্পনেন্ট। চ' এফেক্টিভ কম্পনেন্ট ইজ কনচিষ্ট অফ আমাৰ যিটো আবেগ, আমাৰ যিটো অনুভূতি আছে সেই বস্তু, সেই ব্যক্তিজন বা সেই জড় পদাৰ্থটোৰ প্ৰতি বা সেই পৰিস্থিতিটোৰ প্ৰতি ইয়াক কোৱা হয় এফেক্টিভ কম্পনেন্ট। ইট কেন বি লাইকিং অৰ ডিছলাইকিং, favoring on unfavoring and positive or negative evaluation towards the object. So প্ৰথম যদি আপোনালোকে কগনিটিভ কম্পনেন্টটো চাই, কগনিটিভ মানে আমাৰ যিটো মানসিক স্থিতি বা আমাৰ মনত থকা যিখিনি ইনফৰমেশ্যন আছে বা আমাৰ তথ্য আছে, সেই তথ্যসমূহ ভাল পাওঁ, বেয়া পাওঁ, ভাল লাগে, বেয়া লাগে, ফল' কৰিম নকৰিম সেইটো পিছৰ কথা, কিন্তু জাষ্ট তথ্য কিছুমান আছে, সেই তথ্যখিনি কোৱা হয় কগনিটিভ কম্পনেন্ট বুলি। তাৰপিছত সেই তথ্যখিনি আহৰণ কৰাৰ পিছত সেই তথ্যটো ভাল লাগে, বেয়া লাগে, যিটো আমাৰ আবেগ অনুভূতি আছে, যেনেকে ভাত ইজ এ ইমোশ্যন বুলি কয়, বা ইয়াত যেনেকে লিখিছে কি অৰেঞ্জ ইজ ৰিচ ইন ভিটামিন, it is a good food for skin, it has good taste, then I like orange, মই কমলা খাই ভাল পাওঁ। এই যিটো কমলা খাই ভাল পোৱাৰ যিটো অনুভূতি ইয়াক কোৱা হয় এটিটিউড। এই এটিটিউডৰ যিটো ভাগত ইয়াক আলোচনা কৰা হয় ই হৈছে এফেক্টিভ কম্পনেন্ট বুলি। প্ৰথমটো হৈছিলে কগনিটিভ কম্পনেন্ট, তাৰপিছত হৈছে এফেক্টিভ কম্পনেন্ট। যেনেকে ইয়াত যদি প্ৰথম উদাহৰণ, তলৰ ছেকেণ্ড উদাহৰণটো যদি চাই, চেফ বাল্বছ কনজিউমছ লেছ ইলেক্ট্ৰিচিটি, চেফাৰ বাল্বছ দেন অৰ্ডিনেৰী বাল্ব। আমি যদি এটা ভাল কোৱালিটিৰ বাল্ব কিনি আনো, সেই বাল্বটোৱে ইলেক্ট্ৰিচিটি কমকে খাব তুলনাত বেয়া বাল্বতকে। ইট হেজ এ ব্ৰাইটাৰ লাইট এণ্ড ইট ইজ মোৰ ডিউৰেবল। আমাৰ এইটো ভাৱধাৰা আছে, চিন্তা আছে, এই তথ্য আমি আহৰণ কৰিছো বেলেগৰ পৰা। এটা ভাল কোৱালিটিৰ ভাল কোম্পানীৰ বাল্ব যদি আমি ফিলিপছৰ বাল্ব কিনি আনো, সি ইলেক্ট্ৰিচিটি কম খাব আৰু পোহৰো ভাল দিব আৰু বহুদিন চলিব। আৰু সেয়ে আই লাইক চেভাৰ বাল্বছ বিকজ ইট চেভাৰ বাল্বছ আৰ গুড। সেয়ে মই এনেকুৱা ধৰণৰ বাল্ব ভাল পাওঁ। এই যিটো ভাল পোৱা মানসিকতা বা বেয়া পোৱাৰ মানসিকতা, আবেগ অনুভূতি, সেই আবেগ অনুভূতিটোক এফেক্টিভ কম্পনেন্ট বুলি কোৱা হয়। ঠিক আছে, দেন মোৰ তথ্য আছে, মোৰ আবেগ এটা আছে ভাল পোৱা আৰু বেয়া পোৱা। যেতিয়া সেই ভাল পোৱা আৰু বেয়া পোৱাৰ যিটো স্বভাৱ বা এই যিটো আবেগ বা অনুভূতি আছে, যেতিয়া আমি কিছুমান ব্যৱহাৰৰ জৰিয়তে ইয়াক প্ৰকাশিত কৰিম আৰু প্ৰকাশিত কৰো, ইয়াক কোৱা হয় এটিটিউডৰ বিহেভিয়াৰেল কম্পনেন্ট। কেৱল মোৰ ওচৰত তথ্য আছে সিমানখিনিয়ে সম্পূৰ্ণ নহয়, মই জানিব লাগিব সেই তথ্যটো মই ভাল পাওঁ নে বেয়া পাওঁ, বা মোৰ সেই তথ্যটোৰ প্ৰতি মোৰ চিন্তাধাৰাটো কেনেধৰণৰ। কেৱল সিমান থাকিলে নহব, চিন্তাধাৰাটো থাকিলে নহব, সেই চিন্তাধাৰা বা সেই যিটো এফেক্টিভ বা অনুভূতিটো আছে বা আবেগটো আছে বস্তুটোৰ প্ৰতি, তাক মই ব্যৱহাৰত চৰিতাৰ্থও কৰিব লাগিব। আৰু ইয়াক বিহেভিয়াৰেল কম্পনেন্ট অফ এটিটিউড বুলি কোৱা হয়। ইট ইজ আ টেন্ডেন্সি টু বিহেভ টুৱাৰ্ডছ আ অবজেক্ট। সেই কোনোবা এটা বস্তুক মই ভাল পাওঁ, কিন্তু মই সেই ভাল পোৱাটো বা বেয়া পোৱাটো মই প্ৰদৰ্শিত কৰা নাই, তেতিয়া মানুহে গম নাপাব। মই প্ৰদৰ্শিত কৰিব লাগিব, তেতিয়াহে গম পাব কি হয় মই কমলা খাই ভাল পাওঁ বা কমলা খাই বেয়া পাওঁ, বা মই ফিলিপছৰ বাল্বটো ভাল পাওঁ বা বাল্বটো বেয়া পাওঁ। যেতিয়া মই তথ্যসমূহ আহৰণ কৰি পেলাই তাৰ প্ৰতি এটা মোৰ আবেগ বা অনুভূতি মই বিকশিত কৰিম, আৰু সেই বিকশিত আবেগ বা অনুভূতিটো মই প্ৰদৰ্শিত কৰিম। আৰু এই প্ৰদৰ্শিত আবেগ বা অনুভূতিটো প্ৰদৰ্শিত কৰাটোৱে হৈছে বিহেভিয়াৰেল কম্পনেন্ট অফ attitude. So it is a tendency to behave towards the object. It is how the individual act towards the object depending upon the cognitive and affective components. উদাহৰণস্বৰূপে I eat an orange daily. মই সেয়ে যিহেতু এইটো ভিটামিন আছে মই গম পাওঁ, আৰু সেয়ে মই কমলা খাই ভাল পাওঁ, আৰু সেয়ে মই
ডেইলি বা দৈনন্দিন জীৱনত ডেইলি এটাকে কমলা সেৱন কৰোঁ বা ভক্ষণ কৰোঁ। চ' এ বি আৰু চি কম্পনেণ্ট, আৰু এ বি চি কম্পনেণ্ট টুগেডাৰ ইয়াক কোৱা হয় এটিটিউড ফৰ্মেশ্যনৰ প্ৰক্ৰিয়া বা এ বি চি মডেল। আৰু এটা উদাহৰণ যদি মই দিবলৈ চাওঁ, যেনেকে মই কোনোবা এজন ব্যক্তিৰ প্ৰতি মই জানো কি সেই ব্যক্তিজন বহুত ভাল, বহুত সৎ, মই আগতেও বহুত মানুহে কাম কৰি পেলাই তেওঁৰ প্ৰতি ফিডবেক দিছে যে ব্যক্তিজন ভাল। চ' বেলেগৰ ফিডবেকৰ ওপৰত ভিত্তি কৰি মই এটা ভাৱধাৰা বনাইছো ব্যক্তিজনৰ প্ৰতি কি ব্যক্তিজন ভাল বুলি। আৰু এই যিটো ভাৱধাৰা আছে এই ভাৱধাৰাটোক কগনিটিভ কম্পনেণ্ট বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত ব্যক্তিজন ভাল, তাৰপিছত সেই তেওঁ কৰা কামবোৰ মই ভাল পাওঁ নে নাই, যদি মই ভাল পাইছো বা মই বেয়া পাইছো বা মোৰ ব্যক্তিজন ফেভাৰেট হয় বা ফেভাৰেট নহয়, এই যিটো চিন্তা ইয়াক কোৱা হয় এফেক্টিভ কম্পনেণ্ট। মোৰ আবেগ বা অনুভূতি সেই ব্যক্তিজনৰ প্ৰতি কেনেধৰণৰ, আৰু তাৰপিছত যদি মই ব্যক্তিজনক ভাল পাওঁ আৰু সেই হিচাপেই যদি মই তেওঁৰ সন্মুখত তেওঁৰ প্ৰতি ব্যৱহাৰ প্ৰদৰ্শিত কৰোঁ, সেই প্ৰদৰ্শিত ব্যৱহাৰটোৱে হৈছে বিহেভিয়াৰেল কম্পনেণ্ট। বা মই ব্যক্তিজনক বেয়া পাওঁ, তেতিয়া সেই বেয়া পোৱা ব্যক্তিজনৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি মই যিটো ব্যৱহাৰ প্ৰদৰ্শিত কৰিম সেইটো হৈছে বিহেভিয়াৰেল কম্পনেণ্ট বুলি। ঠিক আছে, চ' সেইকাৰণে ইয়াক কোৱা হয়, আপোনালোকে যদি চাই, এইটো হৈছে এ বি চি মডেল অফ এটিটিউড ফৰ্মেশ্যন বা ষ্ট্ৰাকচাৰ অফ এটিটিউড বুলি কোৱা হয়। এইটো হৈছে এটিটিউড বা আচৰণৰ গঠনৰ প্ৰক্ৰিয়া, এ বি চি মডেল। আৰু প্ৰত্যেকটো বস্তুৰ প্ৰতি আমাৰ যিটো এটিটিউড বা আচৰণ আছে, এই প্ৰত্যেকটো আচৰণ এই মডেলটোৰ জৰিয়তে আমি ব্যাখ্যাটো আগবঢ়াব পাৰিম আৰু আগবঢ়াব পাৰো। আৰু প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকটো বস্তুৰ প্ৰতি বা অবজেক্টৰ প্ৰতি এই মডেলটোৰ জৰিয়তে তেওঁলোকে নিজৰ ভাৱধাৰাটো গঢ়ি তুলিছে। ঠিক আছে, তাৰপিছত কেৰেক্টাৰিষ্টিক্স অফ এটিটিউড, এটিটিউডৰ কেৰেক্টাৰিষ্টিক বা চৰিত্ৰ কেনেকুৱা। চ' এটিটিউড হেজ এন অবজেক্ট, an attitude has an object which liked or disliked, favored or unfavored, or evaluated as negative or positive. The object is a thing, an idea, a person or a situation. ইতিমধ্যে মই কৈছো কি attitude has an object. So যেতিয়া আমি attitude বা আচৰণ প্ৰদৰ্শন কৰিম, কাৰ ওপৰত প্ৰদৰ্শন কৰিম, প্ৰদৰ্শিত কৰিবলৈ কোনোবা এটা অবজেক্ট বা বস্তু থাকিবই লাগিব। আৰু সেই বস্তুটোৰ প্ৰতি আমাৰ অবজেক্ট, আমাৰ attitudeটো কেনেকুৱা হ'ব লাগিব, হয় পজিটিভ নহয় নেগেটিভ, হয় লাইক কৰা বা হয় ডিসলাইক কৰা, হয় ফেভাৰেট বা আনফেভাৰেট। আৰু সেই অবজেক্টটো কোনো এটা চিন্তাধাৰা হ'ব পাৰে, কোনোবা এজন ব্যক্তি হ'ব পাৰে বা কোনোবা এটা পৰিস্থিতি হ'ব পাৰে। চ' মই সেই ব্যক্তি বা সেই পৰিস্থিতিটোক ভাল পাইছো বা বেয়া পাইছো, লাইক কৰিছো বা ডিসলাইক কৰিছো। কিন্তু ডিসলাইক বা লাইক কৰিব হ'লেও কোনোবা এটা অবজেক্টটো থাকিব লাগিব, আৰু সেইটো হৈছে প্ৰথম কেৰেক্টাৰিষ্টিক। দ্বিতীয়, এটিটিউডছ আৰ লাৰ্ন। এটিটিউড ইজ নট এন ইনবৰ্ন ফেনমেনা। বিভিন্ন মনোবিজ্ঞানীসকলে আগতে ব্যাখ্যা আগবঢ়াইছিলে কি যিটো এটিটিউড বা আচৰণ আছে এইটো জন্মগত নহয়, আমি পৰিৱেশৰ পৰা আহৰণ কৰোঁ। এণ্ড এটিটিউডছ আৰ লাৰ্ন থ্ৰু ছ'চিয়েল ইণ্টাৰেকশ্যন, এক্সপিৰিয়েঞ্চেছ উই ইণ্টাৰেক্ট উইথ আদাৰ্ছ। তো তেওঁলোকে কৈছিলে কি এইটো যিহেতু জন্মগত নহয়, আমি এইটো দৈনন্দিন জীৱনত মানুহৰ লগত সমাজত যেতিয়া কথোপকথন কৰোঁ, ইজনে ইজন ব্যক্তিৰ লগত নিজৰ আবেগ অনুভূতিসমূহ আদান প্ৰদান কৰে, আৰু দৈনন্দিন জীৱনত যিবোৰ অনুভৱ আছে সেই অনুভৱৰ জৰিয়তে তেওঁলোকে সেই এটিটিউড বা আচৰণসমূহ গঢ়লৈ উঠাবলৈ চেষ্টা কৰে বা গঢ়লৈ উঠে। এক্সপিৰিয়েঞ্চেছ মে বি থিংছ এণ্ড একুৱায়াৰ ইনফৰমেশ্যন এবাউট থিংছ উইচ ফৰ্ম আৱাৰ নেগেটিভ অৰ পজিটিভ এটিটিউড টুৱাৰ্ডছ দ্য থিং। চ' এই যিবোৰ অনুভৱ বা ব্যক্তিসমূহৰ লগত কথা বতৰা যিবোৰ আদান প্ৰদানৰ ফলত কোনোবা এজন অন্য ব্যক্তিৰ প্ৰতি বা কোনোবা এটা পৰিস্থিতিৰ প্ৰতি যিখিনি আমি জ্ঞান আহৰণ কৰোঁ, তাৰ ওপৰত ভিত্তি কৰিয়ে আমি নিজৰ সেই পৰিস্থিতিটোৰ ওপৰত বা সেই ব্যক্তিজনৰ ওপৰত কিছুমান ধনাত্মক বা কেতিয়াবা ঋণাত্মক আচৰণ আমাৰ গঢ় লৈ উঠে। আৰু সেয়ে তেওঁলোকে কৈছে কি এটিটিউডছ আৰ লাৰ্ন। তাৰপিছত তৃতীয় পইণ্টটো যদি আপোনালোকে চাই, এটিটিউডছ আৰ প্ৰি ডিছপজিশ্যন। এণ্ড এটিটিউড ইজ এ প্ৰি ডিছপজিশ্যন। ইয়াৰ অৰ্থ a prior determine or learn or view of a thing or tendency to act in a specific way towards a thing. An individual has view much is already formed in his mind. উদাহৰণস্বৰূপে প্ৰি ডিছপজিশ্যন মানে মই নতুন এটা জেগাত যাব বিচাৰিছো, সেই জেগাটোৰ প্ৰতি মই একো নাজানো, আৰু যদি মই সেই পৰিস্থিতিটোৰ কথা একো নাজানো আৰু একো নজনাকে যদি মই সেই পৰিস্থিতিটোত মই যাওঁ, কেতিয়াবা কি হ'ব, সেই পৰিস্থিতিটোৰ লগত খাপ খাই চলিবৰ কাৰণে বা সেই ব্যক্তিজনৰ লগত খাপ খাই চলিবলৈ কাৰণে বা সেই চিন্তাধাৰাটোৰ লগত খাপ খাই চলিবলৈ কাৰণে মোৰ অসুবিধা হ'ব পাৰে। আৰু সেয়ে আমি কি কৰোঁ, সেই পৰিস্থিতিটোক মোকাবিলা কৰাৰ আগতে বা সেই ব্যক্তিজনক লগ পোৱাৰ আগতে সেই ব্যক্তিজনৰ কথা বা সেই পৰিস্থিতিটোৰ কথা অলপমান জানিবলৈ চেষ্টা কৰোঁ। আৰু সেই জানিব চেষ্টা কৰাৰ যিটো হাবিয়াসত যিখিনি তথ্য আমি আহৰণ কৰোঁ সেই ব্যক্তিজনৰ প্ৰতি বা সেই পৰিস্থিতিটোৰ প্ৰতি, সেই আহৰিত তথ্যৰ ওপৰত ভিত্তি কৰিয়ে আমি এটা
সম্যক জ্ঞান যিটো আহৰণ কৰোঁ তাৰ ওপৰতে আমি এটা আমাৰ আচৰণ বা এটিটিউডটো গঢ়ি তোলোঁ, যাৰ জৰিয়তে আমি যেতিয়া নতুন পৰিস্থিতি বা নতুন পৰিৱেশত আমি যাওঁ বা নতুন ব্যক্তিৰ লগত আমি কথোপকথন আৰম্ভ কৰোঁ, আমাৰ কাৰণে সেই ব্যক্তিজনৰ লগত কথা পাতিবলৈ বা সেই পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই চলিবলৈ কাৰণে আমাৰ সুবিধা হয়। চ' এটিটিউড যাৰ সেইকাৰণে প্ৰি ডিছপজিশ্যন বুলি কোৱা হৈছে। তাৰপিছত attitudes are relatively stable phenomena. So an attitude is not momentary feeling but a long held view of something. So ইয়াত কোৱা হৈছে কি attitude যিটো আচৰণ আছে এইটো হৈছে stable বা এইটো স্থিৰ হয়, মানে আজি এটা বেলেগ কালি এটা বেলেগ পৰহি এটা বেলেগ ব্যৱহাৰ প্ৰদৰ্শিত আচৰণ প্ৰদৰ্শিত কৰিলে ইয়াক attitude বুলি ক'ব নোৱাৰি। Attitude should be a long period of showing a same behavior again and again. True attitude can be changed from time to time, but it is relatively stable phenomena which persist for a period of time. So এনেকুৱা নহয় কি এটিটিউড যে এবাৰ ঘৰলৈ উঠিলে এইটো পৰিৱৰ্তিত নহয়, পৰিৱৰ্তিত হয়, বা সেই পৰিৱৰ্তন হ'বলৈ কাৰণে ইয়াক এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। আজি মই যদি এজন ব্যক্তিক লগ পাইছো, সেই ব্যক্তিজনৰ লগত কথা পাতি পাতি 2-4 দিন কথা পাতি পেলাই মোৰ ধাৰণা হৈছে কি ব্যক্তিজন এনেকুৱা এটা ব্যক্তিত্বৰ গৰাকী হয়। চ' তাৰপিছত সেই ব্যক্তিজনৰ লগত যিটো মোৰ আচৰণ হ'ব, যি এটিটিউড হ'ব, সেই আচৰণটো খুব দীঘলীয়া হ'ব, আৰু তাৰপিছত যদি ঘপককে সেই ব্যক্তিজনৰ ব্যৱহাৰত পৰিৱৰ্তন হয়, সেই পৰিৱৰ্তিত ব্যৱহাৰটো সময় যে আয়ত্ত কৰি মোৰ নিজৰ আচৰণটো সলাবলৈ বা পৰিৱৰ্তন কৰিবলৈ কাৰণেও এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। সেয়ে এটিটিউড বা আচৰণক ৰিলেটিভলি ষ্টেবল ফেনমেনা বুলি কোৱা হয়। ৰিলেটিভলি ষ্টেবল, কমপ্লিটলি ষ্টেবল বুলি কোৱা নাই, ৰিলেটিভলি ষ্টেবল বুলি সেইকাৰণে শব্দটোৰ ব্যৱহাৰ কৰিছে। মানে ইটছ এ লং টাৰ্ম প্ৰচেছ, ই বহুত দীঘলীয়া সময় লাগে, দীঘলীয়া সময় হয়, আৰু পৰিৱৰ্তন হ'বলৈ কাৰণে ইয়াৰ সময়ৰ খুবেই প্ৰয়োজন হয়। So that's why attitudes are relatively stable phenomena. তাৰপিছত যদি শেষৰ পইণ্টটো চাই, ইয়াত লিখা আছে কি attitude influenced by human behavior. A positive attitude towards a thing will influence human behavior towards a thing favorably. Similarly, a negative attitude influences human behavior towards a thing unfavorably. মানে attitude influenced by a human behavior. মানুহৰ চৰিত্ৰৰ জৰিয়তে আমি attitude-ক ইনফ্লুৱেঞ্চ কৰিব পাৰি বা উৎসাহিত কৰিব পাৰি। উদাহৰণস্বৰূপে কোনোবা এজন ব্যক্তিক মই দেখিলো, মই এটা নতুন ব্যক্তি এজনক লগ পাইছো, সেই ব্যক্তিজনে কোনোবা এটা পদাৰ্থ বা কোনোবা এটা বস্তুৰ প্ৰতি বা কোনোবা এটা অবজেক্টৰ প্ৰতি ঋণাত্মক ব্যৱহাৰ প্ৰদৰ্শিত কৰি আছে, আৰু সেই অবজেক্টটো মই কেতিয়াও দেখা পোৱা নাই। নতুন পৰিস্থিতি এটাত মই সোমাইছো, সেই পৰিস্থিতিটো অন্য এজন ব্যক্তি ইতিমধ্যে আছে বহুত দিনৰ পৰা, আৰু সেই পৰিস্থিতিটোৰ প্ৰতি তেওঁৰ যিটো ব্যৱহাৰ আছে তেওঁৰ ঋণাত্মক, আৰু সেই ব্যক্তিজনক দেখি দেখিয়ে ময়ো তেওঁৰ নিচিনাকৈ ঋণাত্মক ব্যৱহাৰ প্ৰদৰ্শিত কৰিবলৈ চেষ্টা কৰিম। আৰু তাৰ বিপৰীতে কোনোবা এটা নতুন পৰিস্থিতিত অন্য এজন ব্যক্তি ইতিমধ্যে আছে, সেই ব্যক্তিজনৰ সেই ব্যৱহাৰ বা এটিটিউড বা আচৰণ সেই পৰিস্থিতিটোৰ প্ৰতি বা অন্য এজন ব্যক্তিৰ প্ৰতি যিটো ধনাত্মক হয়, সেই ব্যক্তিজনক দেখি পেলাই মই নিজেও অন্য এজন ব্যক্তি বা সেই পৰিস্থিতিটোৰ প্ৰতি মোৰ ব্যৱহাৰটো মই ধনাত্মকভাৱে সাজি তুলিম। আৰু সেইকাৰণে এটিটিউড ইজ অলৱেজ ইনফ্লুৱেঞ্চ বাই হিউমেন বিহেভিয়াৰ বুলি কোৱা হৈছে। মানুহৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি আমাৰ মানুহৰ এটিটিউড বা আচৰণসমূহ ইনফ্লুৱেঞ্চ বা উৎসাহিত হৈ আহে। তাৰপিছত যদি আমি কওঁ এটিটিউড বা আচৰণৰ ধৰণ, মূলত মনোবিজ্ঞানৰ যদি কিতাপসমূহ যদি আপোনালোকে চাই, ইয়াত দুটা ধৰণৰ এটিটিউডৰ কথা ইয়াত কোৱা হয়। এটা হৈছে এক্সপ্লিচিট আৰু দ্বিতীয়টো কোৱা হৈছে ইমপ্লিচিট এটিটিউড বুলি। So explicit মানে কি আৰু implicit মানে কি? যদি আপুনি যদি চাই এক্সপ্লিচিট, জেনাৰেলি উই এক্সপ্ৰেছ আৱাৰ এটিটিউড এজ পাৰ আৱাৰ উইচ। মোৰ নিজৰ চিন্তাধাৰা বা মোৰ নিজৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি মানুহে নিজৰ এটিটিউড বা আচৰণটো প্ৰদৰ্শন কৰে। উই আৰ এৱেৰ অফ আৱাৰ এটিটিউডছ এণ্ড দেয়াৰ ইনফ্লুৱেঞ্চ অফ আৱাৰ বিহেভিয়াৰ। চ' যেনে ধৰণৰ ব্যৱহাৰ আমি প্ৰদৰ্শিত কৰোঁ বা যেনে ধৰণৰ আচাৰ ব্যৱহাৰ প্ৰদৰ্শিত কৰোঁ, সেইখিনি এক্সপ্লিচিট বা আমি নিজে গম পাই আছো কি কেনেধৰণৰ ব্যৱহাৰ আমি প্ৰদৰ্শিত কৰিছো। এই আমি আমাৰ জ্ঞাত থকা বা আমাৰ চিন্তাধাৰাত থকা এই যিটো এটিটিউড বা আচৰণ আছে, ইয়াক কোৱা হয় এক্সপ্লিচিট এটিটিউড বুলি। মানে আমি গম পাই আছো কি আমি কি কৰি আছো। কিন্তু কেতিয়াবা কি হয়, ইয়াৰ বিপৰীতে দেয়াৰ আৰ মেনি এটিটিউড দেট ফাংচন এট আনকনচিয়াছ লেভেল, বা অজানিতে বা আমাৰ স্বতঃস্ফূৰ্তভাৱে আমি কিছুমান ব্যৱহাৰ প্ৰদৰ্শিত কৰোঁ বা কিছুমান আচৰণ আমি প্ৰদৰ্শিত কৰোঁ, যিটো আমি গম নাপাওঁ বা ঘপককে হৈ যায়। এনেধৰণৰ যিবোৰ এটিটিউড আছে ইয়াক কোৱা হয় ইমপ্লিচিট এটিটিউড বুলি। মানে দিছ এটিটিউডছ আৰ কল্ড এজ ইমপ্লিচিট এটিটিউড, মানে কাৰণ দে আৰ নট ইন আৱাৰ কণ্ট্ৰল বা আমাৰ নিয়ন্ত্ৰণত নাথাকে। যিখিনি আচৰণ আমাৰ নিয়ন্ত্ৰিতভাৱে আমাৰ নিয়ন্ত্ৰণ আছে বা আমি যেতিয়া স্বতঃস্ফূৰ্তভাৱে ব্যৱহাৰ কৰা নাই বা আমি জানি বুজি প্ৰদৰ্শিত কৰিছো, ইয়াক এক্সপ্লিচিট বুলি কোৱা হয়। আৰু কেতিয়াবা ঘপককে অজানিতে
আমাৰ নিয়ন্ত্ৰণ নাথাকেও কেতিয়াবা আমি কিছুমান ব্যৱহাৰ প্ৰদৰ্শন কৰোঁ বা আচৰণ প্ৰদৰ্শন কৰোঁ আৰু এনে ধৰণৰ এটিটিউডক ইমপ্লিচিট এটিটিউড বুলি কোৱা হৈছে তাৰপিছত নেক্সট স্লাইডখন ফাংচনছ অফ এটিটিউড এটিটিউডৰ প্ৰয়োজনীয়তা কি আছে আৰু এটিটিউড আমাক কিয় লাগে সো প্ৰথম পইণ্টটো যদি চাই adaptive and instrumental function মানে favoring attitudes are developed towards rewarding objects and unfavorable attitudes towards objects that punish us মানে সমাজত আমি আছো সমাজত কিছুমান ৰীতি-নীতিত চলিব লাগে আৰু যেতিয়া সেই ৰীতি-নীতিত চলিব লাগে বুলি যিখিনি ব্যৱহাৰ আমাক প্ৰদৰ্শিত কৰিব লাগে সেই প্ৰদৰ্শিত কৰা ব্যৱহাৰসমূহ যদি আমি প্ৰদৰ্শন কৰোঁ তেতিয়া সমাজে আমাক আকোৱালি লয় আৰু সেই এটিটিউড বা সেই আচৰণসমূহ যদি আমি প্ৰদৰ্শিত নকৰোঁ তেতিয়া আমাক সমাজে আকোৱালি নলয় ইন দিছ প্ৰচেছ পিপল লাৰ্ণ ছ'চিয়েলি একচেপ্টেবল ভিউজ আৰু সেয়ে মানুহে সদায় সমাজত এনেধৰণৰ কিছুমান চিন্তাধাৰা এনেধৰণৰ কিছুমান আচৰণ বা এটিটিউড গ্ৰহণ কৰে বা শিকিব চেষ্টা কৰে যাৰ জৰিয়তে তেওঁলোক সমাজৰ এটা অংশ হিচাপে নিজকে বৰ্তাই ৰাখিব পাৰে আৰু সেয়ে এডাপ্ট আৰু নিজকে সেই সমাজখনৰ লগত লৈ চলিবলৈ কাৰণে যিটো এডাপ্টিভ কোৱালিটি লাগে সেই কোৱালিটিসমূহ যাতে আহৰণ কৰিব পাৰে দ্বিতীয়তে নলেজ ফাংচন so attitude function as simplified categories for various social stimuli which further help us to understand and explain the complex social world so কেতিয়াবা এনেকুৱা হয় এই যেটো কমপ্লেক্স বা জটিল পৃথিৱীখন আছে পৃথিৱীখনত যেতিয়া আমি আহো আমি সমাজত যেতিয়া আমি আহো আমি নাজানো কি সমাজত আচাৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে এই নতুন পৰিস্থিতিটোত যেতিয়া আমি আহো আমি চলিব লাগে কেনেকৈ আমি কেতিয়াও নাজানো so it is attitude which actually helps us our attitude about the object category provided us with the meaning to the social world so আমাৰ যেটো আচৰণ আছে ই আমাৰ সদায় সহায় কৰে জ্ঞান জটিল পৃথিৱীৰ খনৰ প্ৰতি থকা জ্ঞানসমূহ আহৰণ কৰিবলৈ কাৰণে আৰু সেই আহৰিত জ্ঞানৰ লগত নিজকে বৰ্তাই ৰাখিবলৈ কাৰণে আমাক সহায় কৰে তাৰপিছত সেলফ এক্সপ্ৰেছিভ ফাংচন সো কেতিয়াবা সমাজত যদি আমি যিহেতু আমি মানুহ সামাজিক প্ৰাণী আমি সমাজত নিজকে কেতিয়াবা এক্সপ্ৰেছ কৰিব লাগিব নিজকে এক ধৰণে প্ৰদৰ্শিত কৰিব লাগিব নিজকে এক ধৰণে নিজৰ চিন্তাধাৰাসমূহ উপস্থাপন কৰিব লাগিব সেই উপস্থাপনসমূহ আমি কেনেকৈ কৰিম আমি কৰিম আমাৰ এটিটিউডৰ জৰিয়তে আমাৰ আচৰণৰ জৰিয়তে আমি কেনে ধৰণৰ ব্যক্তিত্বৰ গৰাকী আমাৰ চিন্তাধাৰা কেনেকুৱা আমাৰ ভাৱধাৰা কেনেকুৱা আমি সামাজিক প্ৰাণী হয় নে নহয় বা আমাৰ সমাজত থকাৰ আমাৰ যোগ্যতা আছে নে নাই বা সমাজে আমাক আকোৱালি ল'ব নে নাই এই বিভিন্ন দিশসমূহ জানিবলৈ বা বুজিবলৈ কাৰণে আমি এটিটিউড বা এটা আচৰণ প্ৰদৰ্শিত কৰোঁ যাৰ জৰিয়তে আমি নিজকে সমাজত স্থাপন কৰাৰ প্ৰয়াস কৰোঁ so many attitude express the basic values of attitude holder and reinforce his or her self image আমাৰ যেটো ব্যক্তিগত যেটো আমাৰ ইমেজ বা আমাৰ ছবি আছে তাক আমি ঠিক কৰিবলৈ বা সেই আমাৰ ব্যক্তিগত ছবিটো সমাজৰ লগত খাপ খাই চলিবলৈ কাৰণে আমাৰ সহযোগিতা আগবঢ়ায় আৰু শেষৰটো হৈছে ইগো ডিফেন্সিভ ফাংচন যেহেতু আমি মনোবিজ্ঞানত ইতিমধ্যে হোৱাট ইজ ইগো ডিফেন্স আমি ইগো ডিফেন্সৰ বিভিন্ন যেনেকে ৰিপ্ৰেছন হয় আইডেন্টিফিকেশন হয় সাবলিমিনাল ৰিএকচন ফৰ্মেশন বিভিন্ন ধৰণৰ কিবা ইগো ডিফেন্সিভ যেতিয়া সেলফ মানে স্বৰ ওপৰত কেতিয়াবা আমাৰ যেতিয়া আমাৰ বিপদাপন্ন পৰিস্থিতিৰ সৃষ্টি হয় যেতিয়া আমি নিজে গিল্ট ফিল কৰোঁ তেতিয়া যেতিয়া আমি গিল্ট ফিল নকৰিবলৈ কাৰণেও তেতিয়া নিজৰ ইগোটো ডিফেন্স কৰিবলৈ কাৰণেও আমি নিজৰ এটিটিউড বা এটা এটিটিউড প্ৰদৰ্শন কৰোঁ যিয়ে আমাৰ নিজৰ যিটো সেলফ ইষ্টিম ডাউন হোৱাৰ পৰা আমাক সহায় কৰে তাৰপিছত খুবেই ইম্পৰ্টেণ্ট পইণ্ট হৈছে এটিটিউড ফৰ্মেশ্যন সো আমি ইতিমধ্যে পঢ়ি আছো এটিটিউডৰ গঠন এবিসি মডেল আমি পঢ়িলো এটিটিউড characteristics পঢ়িলো এটিটিউডৰ ফৰ্মেশন কিনি পঢ়িলো এটিটিউডৰ চৰিত্ৰসমূহ পঢ়িলো বিভিন্ন ধৰণৰ এটিটিউডসমূহ পঢ়িলো কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন এতিয়া উত্থাপন হয় যে এটিটিউড বা আচৰণটো এটা ফৰ্ম হয় কেনেকৈ ফৰ্মেশনৰ সিস্টেমটো কেনে ধৰণৰ এইটো গঠন হয় তো যেটা জানিব যদি আমি যাওঁ ইয়াক এটিটিউড ফৰ্মেশন বিভিন্ন ধৰণে হ'ব পাৰে বিভিন্ন প্ৰক্ৰিয়া আছে তাৰ ভিতৰতে ইয়াত মুঠ 6টা প্ৰক্ৰিয়াৰ কথা মই ইয়াত আপোনালোকৰ সন্মুখত দাঙি ধৰিব চেষ্টা কৰিছো এই 6টা দিশৰ পৰাও ম্যাক্সিমাম গৰিষ্ঠ সংখ্যক এটিটিউড ফৰ্মেশন এই 6 ধৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে হয় প্ৰথমটো হৈছে মিয়াৰ এক্সপোজাৰ দ্বিতীয়টো হৈছে পাৰ্সোনাল এক্সপেৰিয়েন্স তৃতীয়টো হৈছে ক্লাসিক্যাল কন্ডিশনিং চতুৰ্থটো হৈছে অপাৰেন্ট কন্ডিশনিং পঞ্চম অবজাৰভেশনাল লাৰ্নিং আৰু ষষ্ঠ আৰু শেষৰটো জেনেটিক ফেক্টৰছ বুলি কোৱা হয় সো আহি থকা যিখিনি স্লাইড আছে এই স্লাইডখিনি এটিটিউড ফৰ্মেশনৰ এই 6টা বিভিন্ন দিশক সামৰি ল'বলৈ মই প্ৰয়াস কৰিছো আৰু আমি আৰম্ভ কৰিম মিয়াৰ এক্সপোজাৰৰ পৰা সো মিয়াৰ এক্সপোজাৰ 1968 চনত
জেডনক তেওঁ কৈছিলে কি that being merely exposed to an object including food, photographs, words, slogans, etc. may increase positive feeling towards the object. মানে তেওঁ কৈছিলে কোনো এটা বস্তুৰ প্ৰতি আমি যদি সঘনাই এক্সপোজাৰ পাই থাকো, সদায় যদি বস্তু এটা বস্তু দেখি থকাৰ লগে লগে কি হ'ব, লাহে লাহে সেই বস্তুটোৰ প্ৰতি আমাৰ এটা ধনাত্মক ফিলিং বা অনুভৱ আমাৰ ডেভেলপ হয় বা গঠন হ'বলৈ চেষ্টা কৰে। আৰু ইয়াকে তেওঁ মিয়াৰ এক্সপোজাৰ বুলি কোৱা হৈছিলে। জেনেৰেলি this means that familiarity in fact may not breed contempt. Familiar faces, ideas and slogans become comfortable old friends. This mechanism is explicit evident in the advertisement of slogan. তো যেতিয়া আমি বিভিন্ন এডভাৰটাইজমেন্ট চাওঁ, মানে উদাহৰণস্বৰূপে ঠাণ্ডা মতলব কোকা কোলা, তো যেতিয়া আমি শুনি এনেকুৱাই লাগিলে কি যেতিয়া আমাৰ গৰম লাগিব আৰু আমাৰ পিয়া ধৰিব, কিবা এটা ঠাণ্ডা খাবলৈ মন যায়, আমাৰ কোকা কোলা খাব মন গৈছে, কোকা কোলা খাবলৈ আমাৰ লগে লগে মন যায়। ঠিক আছে। সো এই ঠাণ্ডা মতলব কোকা কোলা এই যিটো শ্লোগান আছে বা এই যিটো এডভাৰটাইজমেন্ট আছে, আমি সদায় সচৰাচৰ দৈনন্দিন জীৱনত দেখি আমি ইমান ফেমিলিয়াৰ হৈ গৈছো, যেতিয়াই আমাৰ গৰম দিনত কিবা এটা ঠাণ্ডা খাবলৈ মন যায়, আমাক লগে লগে আমি এইটো নকওঁ কিবা এটা ঠাণ্ডা খাব মন গৈছে, আমি কওঁ আমাৰ কোকা কোলা খাবলৈ মন গৈছে। বুজি পাইছেনে? আৰু এই যিটো আৰু সেই কোকা কোলা বা সেই বটলটোৰ প্ৰতি যিটো আমাৰ আচৰণ আছে, সেই আচৰণ এটা পৰিৱৰ্তন আহিছে, এটা ধনাত্মক বা পজিটিভ আচৰণলৈ পৰিৱৰ্তন হৈছে। আৰু ইয়াকে মিয়াৰ এক্সপোজাৰ বুলি কোৱা হয়। এটা বস্তু আমি সদায় দেখি থাকোতে কি হয়, বস্তুটোৰ প্ৰতি বা সেই ব্যক্তিজনৰ প্ৰতি বা এটা চিন্তাধাৰাৰ প্ৰতি বা কোনোবা এটা ফটোগ্ৰাফ বা ছবিৰ প্ৰতি, কোনোবা এটা শ্লোগান প্ৰতি বা কোনো এটা শব্দৰ প্ৰতি আমাৰ এটা ধনাত্মক আবেগ অনুভূতিৰ উৎপন্ন হয়, আৰু যিয়ে আমাৰ এটা পজিটিভ এটিটিউড সেই বস্তুটোৰ প্ৰতি ফৰ্ম কৰে। আৰু এই ধৰণেও কেতিয়াবা আমাৰ এটিটিউডটো মানে পৰিৱৰ্তিত হয়। যেনেকে উদাহৰণস্বৰূপে যেতিয়া নতুনকে চেলফোনবোৰ আহিছিলে, তেতিয়া মানুহে ব্যৱহাৰ কৰিব নাজানিছিলে, ভাল নালাগিছিলে, কিন্তু ব্যৱহাৰ কৰোতে এতিয়া এনেকুৱা এটা পৰিস্থিতি আমাৰ হৈছে কি মোবাইলটো মানে কাম নাথাকিলেও যদি আমি পিটিকি নাথাকো, আমাৰ মনটো ভাল লাগি নাথাকে, কাৰণ আমাৰ এটা পজিটিভ এটিটিউড সেই মোবাইলটোৰ প্ৰতি বা সেই বস্তুটোৰ প্ৰতি আহি গৈছে। চ' এইটো কোৱা হয় মিয়াৰ এক্সপোজাৰ। আৰু এই প্ৰক্ৰিয়াটোৰ জৰিয়তেও মানুহৰ এটিটিউড বা আচৰণৰ বিকাশ হয়। দেন সবাতোকৈ গুৰুত্বপূৰ্ণ হৈছে পাৰ্চনেল এক্সপিৰিয়েঞ্চ। যেতিয়া মই এটা ওৱান অফ দ্য প্ৰমিনেণ্ট ফৰ্ম অফ একুৱাৰিং এটিটিউড ইজ ডাইৰেক্ট পাৰ্চনেল এক্সপিৰিয়েঞ্চ। মই নাজানো ব্যক্তিজন কেনেকুৱা, উদাহৰণস্বৰূপে মই এটা জেগাত যোৱাৰ কথা আছিলে, আৰু আজিৰ পৰা মই আগত কেতিয়াও সেই জেগাটোত গৈ পোৱা নাই, মই নকওঁ মই জেগাটোৰ নাম, কিন্তু মানুহে যেনেকে সেই জেগাটোৰ কথা উপস্থাপন কৰিছিলে, সেই কথাবোৰ শুনি লাহে লাহে মোৰ জেগাটোৰ প্ৰতি মানে এনেকুৱা ভাল ভাৱ এটা অহা নাছিলে, কি বোলে কেনেকুৱা হ'ব, মানুহেতো এনেকে কয়। তো কিন্তু যিহেতু মই ডাইৰেক্টলি তাত যোৱা নাছিলো, মই যিখিনি তথ্য বেলেগৰ পৰা আহৰণ কৰিছিলো, সেই তথ্যবোৰ ভিত্তি কৰি সেই জেগাটোৰ এটা ভাৱধাৰা বা চিন্তাধাৰা মোৰ মনত আহিছিলে। তাৰপিছত যেতিয়া মই সেই জেগাটোলৈ গলো, দুদিনমান থাকিলো, মানুহৰ লগত কথা পাতিলো, তেতিয়া সেই জেগাটোৰ প্ৰতি মোৰ এটা এটিটিউড ফৰ্ম হ'ল। সেই এটিটিউডটো হৈছে পজিটিভ এটিটিউড, কি মই শুনিছিলো এনেকে, কিন্তু এইটো বস্তু মই ইয়াত দেখা নাই, মই জানিছিলো এনেকে, কিন্তু সেই বস্তুটো কিন্তু মই দেখা নাই। ঠিক আছে। কিন্তু যিখিনি তথ্য মই ইতিমধ্যে জেগাটোত যোৱাৰ আগতে আহৰণ কৰিছিলো, আৰু সেই তথ্যসমূহ যিখিনি নিগেটিভ আছিলে বা ঋণাত্মক আছিলে বিশেষখিনি, তাৰপিছত যদি সেই ঋণাত্মক যিখিনি তথ্য আহৰণ কৰাৰ পিছত সেই একেই তথ্যখিনি মই যদি সেই জেগাটোত গৈ পেলাই অনুভৱ কৰা হলে, সেই জেগাটোৰ প্ৰতি মোৰ যিটো ভাৱধাৰা বা এটিটিউড হলে বা আচৰণ হলে, সেইটো ঋণাত্মক হলে হয়। চ' দিছ ইজ হাউ ডাইৰেক্ট পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ একচুৱেলি ফৰ্মছ আৱাৰ এটিটিউড। যেনেকে নতুন এজন টিচাৰ আহিছে, নতুন এজন ইণ্টাৰভিউৱাৰ আহিছে, বহুত মানুহে কৈছে মানুহজন বহুত ৰুড হয়, মানুহজন বহুত খঙাল হয়, মানুহজনে কিন্তু ভালকে মানুহৰ লগত কথা নাপাতে। তো শুনি আমাৰো তেনেকুৱা এটা চিন্তাধাৰা হৈ যায় কি মোৰ লগতো মানুহজনে এনেকে ব্যৱহাৰ কৰিব নেকি। কিন্তু যেতিয়া আমি মানুহজনৰ কথা পাতিব আৰম্ভ কৰো বা আমি ইণ্টাৰভিউ দিবলৈ আৰম্ভ কৰো, মানুহজনে আমাৰ মুখত হাঁহি মুখীয়াকে বৰ অমায়িকভাৱে যদি আমাৰ লগত কথা পাতে, লগে লগে আমাৰ এটিটিউডটো চেঞ্জ, আমাৰ চিন্তাধাৰাটো চেঞ্জ হৈ যায়, আৰু মানুহজনৰ প্ৰতি আমাৰ এটা পজিটিভ বা ধনাত্মক এটিটিউড বা আচৰণ গঢ় লৈ উঠে। আৰু সেই আচৰণ গঢ় লৈ উঠাৰ মুখ্য কাৰণ হৈছে পাৰ্চনেল এক্সপিৰিয়েঞ্চ। চ' সেইকাৰণে attitudes acquired through direct experiences and are likely to be strong hold in effective behavior. People also more likely to search for information to support such attitudes, and therefore such attitudes are less susceptible to change. So যেতিয়া ডাইৰেক্ট এক্সপিৰিয়েঞ্চ এটা কৰাৰ লগে লগে, প্ৰত্যক্ষ অনুভৱ কৰাৰ লগে লগে কি হ'ব, যেতিয়া মই এটা গম পাম কি এই বস্তুটো এনে ধৰণৰ, আৰু সেই বস্তুটোক বা সেই ব্যৱহাৰটোক ছাপৰ্ট কৰিবলৈ কাৰণে মই কিছুমান তথ্য আৰু আহৰণ কৰিম।
তো মই আহৰণ কি কৰিম, মানুহজন খঙাল হয়, সেইদিনাখন চাগে তেওঁৰ ঘৰত কিবা এটা কাজিয়া হৈ আহিছিলে, সেইকাৰণে তোমাৰ লগত খং ভাৱত কথা পাতিছে, মোৰ লগততো পাতা নাই। মেবি মানুহজন আছে মুডটো এইটো সময় বেয়া আছিলে, সেইকাৰণে তোমাক খং কৰি দিলে, মোৰ সন্মুখততো কৰা নাই। চ' এনেধৰণে কিছুমান তথ্য মই আহৰণ কৰিব চেষ্টা কৰিম, যাতে মোৰ যিটো আচৰণ আছে সেই ব্যক্তিজনৰ প্ৰতি, সেই আচৰণটো যাতে আৰু দৃঢ় হৈ যায়। চ' ইয়াক কোৱা হয় পাৰ্চনেল এক্সপিৰিয়েঞ্চ বুলি। তাৰপিছত ক্লাছিকেল কণ্ডিশ্যনিং, আমি ইতিমধ্যে লাৰ্নিং যেতিয়া আমি পঢ়িছিলো শিক্ষণ, ইয়াত ক্লাছিকেল কণ্ডিশ্যনিং মানে কি আমি ইতিমধ্যে পঢ়িছিলো, পেভলভৰ যিটো কুকুৰৰ ওপৰত যিটো এক্সপেৰিমেণ্ট আছিলে সেইটো আমি কৰিছিলো। চ' তেওঁ কৈছিলে কি এই ক্লাছিকেল কণ্ডিশ্যনিঙৰ জৰিয়তে আমি এটা এটিটিউড ফৰ্ম কৰিব পাৰোঁ। উদাহৰণস্বৰূপে সেই যিটো কুকুৰ আছিলে, কুকুৰটোৱে লেলাওতে কেতিয়া ওলাইছিলে, যেতিয়া তেওঁ কুকুৰটোৱে খাদ্য দেখিছিলে। তো পেভলভে তেওঁৰ এক্সপেৰিমেণ্টত কি কৰিছিলে, ক্লাছিকেল কণ্ডিশ্যনিঙত তেওঁ বেল বজাইছিলে, খানা দিছিলে আৰু কুকুৰটোৱে খাইছিলে। তেওঁ বেল বজাইছিলে, খানাটো দিছিলে, কুকুৰটোৱে খাইছিলে। চ' এইখিনি কাম কৰোঁতে 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 তেওঁ এদিন কি কৰিলে, বেলটো বজালে হয়, কিন্তু খানাটো নিদিলে। খানাটো নিদিয়াৰ পিছতো যদি তেওঁলোক ব্যৱহাৰটো যদি কুকুৰটোৰ কি হয়, ব্যৱহাৰটো যদি প্ৰদৰ্শন কৰিছে, কেনেধৰণৰ ব্যৱহাৰ প্ৰদৰ্শন কৰিছে, সেই খাদ্যৰ প্ৰতি যিটো প্ৰদৰ্শিত ব্যৱহাৰ আছিলে, সেই একেই ব্যৱহাৰটো কুকুৰটোৱে যেতিয়া বেলটো বাজিছে, সেই একেই ব্যৱহাৰ প্ৰদৰ্শিত কৰিছে। মানে চেঞ্জ অফ এটিটিউড অৰ শ্বয়িং এ এটিটিউড টুৱাৰ্ডছ দ্য বেল। কিন্তু প্ৰাৰম্ভিক অৱস্থাত সেই বেলটো যেতিয়া বজাই দিছিলে, খাদ্য দিয়া নাছিলে, কুকুৰটোৱে কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাছিলে, কোনো ব্যৱহাৰিক পৰিৱৰ্তন হোৱা নাছিলে। কিন্তু বাৰে বাৰে সেই বেলটোৰ লগত খাদ্যটোৰ যিটো খাদ্যখিনি সংযোগ কৰাৰ পিছত কি হ'ল, বাৰে বাৰে সেইটো যেতিয়া হেবিচুৱেটেড হৈ গ'ল, বা কুকুৰ যেতিয়া গম পালে কি বেলটো বাজিলেই মই খাদ্যটো পাম, তেতিয়া কি হ'ল, যিদিনাখন বেলটো বাজিছে কিন্তু খাদ্য পোৱা নাই বা খাদ্যটো দিয়া নাই, কুকুৰজনীয়ে সেই একেধৰণৰ ব্যৱহাৰ বা এটিটিউডটো শ্ব' কৰিছে। চ' এনেধৰণে ক্লাছিকেল কণ্ডিশ্যনিঙৰ জৰিয়তেও মানুহে নতুন নতুন কিছুমান ব্যৱহাৰ শিকে। যেনেকে উদাহৰণস্বৰূপে সৰুতে যেতিয়া আইচক্ৰীম ট্ৰাকখন আহিছিলে বেল বজাই বজাই, যেতিয়া আমি বেলৰ শব্দ শুনিছিলো, লগে লগে ঘৰৰ পৰা বাহিৰত দৌৰি গৈছিলো আইচক্ৰীম খাবৰ কাৰণে। আমি গম পাইছিলো কি আইচক্ৰীম ট্ৰাকখন আহিছিলে। ছেকেণ্ড দিনাখনো একে, থাৰ্ড দিনাখনো একে। চ' বাৰে বাৰে যেতিয়া এনেকুৱা হৈ যায়, তেতিয়া ৰাতিপুৱা দুপৰীয়া যেতিয়া স্কুলৰ পৰা আহি আমি শুই থাকো, যেতিয়া বেলটো বাজে, বেল বাজাৰ লগে লগে আমি এনেকুৱা লাগে কি আইচক্ৰীম ট্ৰাকখন আহিছে, আৰু আমি দৌৰি পেলাই গুচি যাওঁ আৰু গৈ পেলাই দেখো কি আইচক্ৰীম ট্ৰাকখন অহা নাই, বেলেগ মানুহ এটা আহিছে। এই যিটো বেল শুনি পেলাই দৌৰি যোৱাৰ যিটো মানসিকতা বা ব্যৱহাৰ, এইটোত আমাৰ এটিটিউড আচৰণ পৰিৱৰ্তন হয়, নতুন এটিটিউড এটা ফৰ্ম কৰিছো। কেনেধৰণৰ, বেল যোগ আইচক্ৰীম আৰু ব্যৱহাৰ, দৌৰি যোৱাৰ যিটো মানসিকতা, এইটো হৈছে এটিটিউড চেঞ্জ। চ' এনেধৰণৰ ক্লাছিকেল কণ্ডিশ্যনিঙৰ জৰিয়তেও মানুহে নতুন নতুন এটিটিউড বা আচৰণসমূহ আহৰণ কৰে বা শিকে। তাৰপিছত শিক্ষণ যেতিয়া আমি পঢ়িছিলো, তাত স্কিনাৰ আৰু জে.বি. ৱাটছনে অপাৰেণ্ট কণ্ডিশ্যনিঙৰ ওপৰতো তেওঁলোকে নিজৰ ব্যাখ্যা আগবঢ়াইছিলে, আৰু তেওঁলোকে কৈছিলে কি কনচিকুৱেঞ্চেছ, মানে কোনো এটা কাম কৰাৰ পিছত সেই কামটোৰ কৰি পেলাই যদি তুমি ৰিৱাৰ্ড পাইছা বা পানিচমেণ্ট পাইছা, শাস্তি পাইছা বা ৰিৱাৰ্ড পাইছা, তাৰ ওপৰত ভিত্তি কৰিও মানুহে নতুন নতুন বস্তু শিকে। চ' অপাৰেণ্ট কণ্ডিশ্যনিং ইজ এ লাৰ্নিং প্ৰচেছ ৱেৰ এটিটিউডছ আৰ ফৰ্ম থ্ৰু কনচিকুৱেঞ্চেছ। মানে মই এটা ব্যৱহাৰ প্ৰদৰ্শন কৰিছো, আৰু সেই প্ৰদৰ্শিত ব্যৱহাৰৰ বিপৰীতে মই মানুহে মোক চাবাচি দিছে, ৱাহ বুলি কৈছে, ভাল কৰিছা বুলি কৈছে, তেনেধৰণৰ যদি মই ফিডবেক পাওঁ, মই সেই কামটো আকৌ কৰিম। আৰু কামটো বা ব্যৱহাৰটো প্ৰদৰ্শিত কৰাৰ পিছত যদি মই শাস্তিমূলকভাৱে শাস্তি পাইছো কিবা এটা, সেই শাস্তি পোৱাৰ পিছত সেই কামটো মই দুনাই আকৌ নকৰো। চ' এনেধৰণে কৰোঁতে কোনোবা এটা বস্তুৰ প্ৰতি আমাৰ এটা এটিটিউড ফৰ্ম হৈছে নে নাই বাৰু? যেতিয়া আমি কিবা এটা কাম কৰিবলৈ লগে লগে মই লগৰটোক কওঁ, এইটো কাম নকৰিবি দেই, এইটো কাম কৰিলে কিন্তু শাস্তি পাবি, সেই কামটোৰ প্ৰতি মোৰ এইটো এটিটিউড হয় নে নহয় বাৰু? কাৰণ মই ইতিমধ্যে সেই কামটো কৰিছিলো, আৰু কৰাৰ কাৰণে মই শাস্তি পাইছিলো। ক্লাছত পঢ়াই থকা সময়ত মই মোবাইলটো টিপি আছিলো, সেইকাৰণে মোৰ শিক্ষকে মোবাইলটো মোৰ বা কাহিনী মোক বাহিৰত সাধু পঢ়াবলৈ বাধ্য কৰাইছিলে। আৰু সেয়ে যেতিয়া মই দেখিছো মোৰ লগৰজনীও সেই একে কামটো কৰি আছে, মই লগৰজনীক বাধা দিছো নকৰিবলৈ কাৰণে, কাৰণ মই জানো এই কামটো কৰাৰ পিছত যিটো যিটো ব্যৱহাৰটো প্ৰদৰ্শন কৰিছে, মোবাইল টিপাৰ যিটো ব্যৱহাৰ প্ৰদৰ্শন কৰাৰ পিছত তেওঁ কি শাস্তি পাব মই জানো, আৰু সেয়ে তেওঁক মই মানা কৰিছিলো। এইটো মোৰ আচৰণ পৰিৱৰ্তন বা মোৰ এটা নতুন আচৰণ হয়নে নহয়, এটিটিউড হয়নে নহয়। যদি মই কাম এটা কৰিছো, কামটো কৰাৰ পিছত যদি মোক মানুহে বাহবাহি দিছে আৰু ভাল কাম কৰিব যদি মোক উৎসাহ জগাইছে, সেই কামটো মই আকৌ কৰিম নে নাই, কাৰণ মই জানো কি মই কামটো যদি আকৌ কৰো, আকৌ মোক মানুহে বাহবাহি দিব। চ' that is a attitude, that is a আচৰণ, that is a attitude that I have formed towards that particular thing. বুজি পাইছেনে? আৰু এনেধৰণে অপাৰেণ্ট কণ্ডিশ্যনিঙৰ জৰিয়তেও মানুহে নতুন নতুন এটিটিউডসমূহ আহৰণ কৰে বা নতুন নতুন আচৰণসমূহ আহৰণ কৰে, বা আমাৰ এটিটিউড ফৰ্ম হয়। চ' যেতিয়া আমি সেইকাৰণে আগতে যেতিয়া সৰুতে আমি ক্লাছত কিবা এটা কৰাৰ কাৰণে গালি খাইছিলো, সেই কামটো আমি আকৌ নকৰিছিলো।
সেকেন্ড টাইম, কাৰণ আমি জানো কি কামটো কৰিলে আমি আকৌ গালি খাম, দেট ইজ আৱাৰ এটিটিউড। বা এই কাম যদি ভালকে আমাৰ পঢ়ি পেলাই ভাল মাৰ্কছ পাইছিলো, আমি জানিছিলো কি ভাল মাৰ্কছ যদি মই আকৌ পাওঁ, আকৌ চাগে মই কিবা এটা উপহাৰ মই শিক্ষকৰ পৰা পাম বা ঘৰৰ পৰা পাম। আৰু সেইকাৰণে সৰুতে আমাক কৈছিলে কি মেথছত বা অমুক বিষয়টোত 80 নম্বৰ আনিলে তোক চাইকেল কিনি দিম। আৰু সেই চাইকেলখন পোৱাৰ আশাত আমি সেই নতুন এটা ব্যৱহাৰ আমি জীৱনত আয়ত্ব কৰিছিলো, ভালকে পঢ়াৰ বা মন দি পঢ়াৰ। চ' সেই মন দি পঢ়াৰ এইটো এটা এটিটিউড ফৰ্ম হৈছিলে, কাৰণ আমি জানো কি সেই ব্যৱহাৰটো প্ৰদৰ্শন কৰাৰ পিছত মই এটা ভাল উপহাৰ লাভ কৰিম। So when an individual expresses an attitude or behave in a certain way, experiencing rewards or positive social feedback strengthens that attitude, while punishment or negative feedback weaken it. So ভালকে পঢ়াৰ যিটো এটিটিউড, মই যিমান উপহাৰ পাই থাকিম মোৰ ভালকে পঢ়াৰ যিটো এটিটিউডটো আৰু বাঢ়ি গৈ থাকিব। আৰু যদি মই বেয়া কাম এটা কৰো, মই যদি সেই বেয়া কামটো কৰাৰ কাৰণে যদি শাস্তি পাওঁ, আকৌ যদি মই কামটো কৰো, আকৌ যদি মই শাস্তি পাওঁ, যদি মই এনেকে শাস্তি পাই থাকো লাহে লাহে সেই কামটো মই নকৰা হ'ম। মানে সেই কামটো নকৰাৰ এটা এটিটিউড বা আচৰণ মোৰ ব্যৱহাৰত আহি যাব। আৰু ইয়াকে কোৱা হয় ফৰ্মিং এন এটিটিউড থ্ৰু অপাৰেণ্ট কণ্ডিশ্যনিং। ঠিক আছে। তাৰপিছত এলবাৰ্ট বেণ্ডুৰাৰ কথা আমি ইতিমধ্যে পঢ়িছো। তেওঁ অবজাৰভেশ্যনেল লাৰ্ণিঙৰ কথা কৈছিলে। তেওঁ কৈছিলে কি মানুহে নতুন ব্যৱহাৰ বা নতুন আচাৰ ব্যৱহাৰ কেৱল অপাৰেণ্ট কণ্ডিশ্যনিং বা ক্লাছিকেল কণ্ডিশ্যনিঙৰ জৰিয়তেও নিশিকে, কেতিয়াবা তেওঁলোকে অবজাৰভেশ্যনেল লাৰ্ণিঙৰ জৰিয়তেও নতুন বস্তু তেনেকে শিকে। তেওঁ কৈছিলে ইন দ্য কমপ্লেক্স ছ'চিয়েল ৱৰ্ল্ড উই অফেন ফৰ্ম এটিটিউড ইন দ্য এবচেঞ্চ অফ ডাইৰেক্ট ৰিৱাৰ্ডছ এণ্ড পানিছমেণ্টছ। চ' কেতিয়াবা আমি ডাইৰেক্টলি কিছুমান বস্তু অবজাৰ্ভ কৰো, অনুভৱ কৰো, আমি মানুহক দেখো, চাওঁ, আৰু তাৰ জৰিয়তে আমি নতুন ব্যৱহাৰ আমি আহৰণ কৰো। Many times we observe our parents and our peers expressing a particular attitude towards something, some ethics, group, people, social issues, etc. and acquire those attitude by simply observing those attitude and behavior. উদাহৰণস্বৰূপে এনেকুৱা হৈছিল, আমি সৰুৰ পৰা ডাঙৰ হৈ আহিছিলো, ডাঙৰ হৈ অহাৰ লগে লগে যদি মোৰ দেউতাই মোৰ ঘৰত কাম কৰিব অহা বাইদেউ গৰাকী বা কাম কৰিব অহা দাদাজনক যদি নাম কাঢ়ি পেলাই মাতিছিলে বা বেয়া ব্যৱহাৰ কৰিছিলে, মোৰ দেউতাক দেখি দেখি মোৰ দেউতাই ব্যৱহাৰটো কৰিছে, যেতিয়া ময়ো তেনেকে ধৰণে সেই মানুহজনক নাম কাঢ়ি মাতিবলৈ আৰম্ভ কৰিম বা বেয়াকে ব্যৱহাৰ কৰিব আৰম্ভ কৰিম। কিন্তু মোৰ দেউতাই যদি কাৰোবাক যদি দাদা দাদা বুলি মাতে, সন্মান সহকাৰে তেওঁলোকক যদি মাতে, দেউতাক দেখি পেলাই ময়ো সেই একে কামটো কৰিম। মানে দেউতাই যিটো ব্যৱহাৰ প্ৰদৰ্শন কৰিছে বা দেউতাৰ যিটো এটিটিউড টুৱাৰ্ডছ দেট পাৰ্টিকুলাৰ পাৰ্চন অৰ গ্ৰুপ, সেই ছেম এটিটিউড মই দেউতাক দেখি পেলাই শিকিম আৰু সেই ছেম এটিটিউডটো বা আচৰণটো মই সেই ব্যক্তিজনৰ আগত প্ৰদৰ্শিত কৰিম। চ' ইয়াত ক্লাছিকেল কণ্ডিশ্যনিং বা অপাৰেণ্ট কণ্ডিশ্যনিঙৰ যিখিনি সূত্ৰ আছে সেই সূত্ৰখিনি প্ৰযোজ্য হোৱা নাই। ইয়াত পিয়ৰলি মই কাৰোবাৰ এজনক দেখিছো, তেওঁক অনুভৱ কৰিছো, তেওঁক অবজাৰ্ভ কৰিছো, আৰু তেওঁ প্ৰদৰ্শিত কৰা আচাৰ আচৰণসমূহ মই নিজে আয়ত্ব কৰিবলৈ নিজৰ ব্যৱহাৰিক চৰিত্ৰত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছো। এণ্ড দিছ ইজ হাউ আই এম ট্ৰাইং টু মেক চাম এটিটিউড। ইয়াৰ জৰিয়তে মই কিছুমান নিজৰ আচাৰ ব্যৱহাৰ মই নিজৰ বিকাশ কৰিবলৈ সক্ষম হৈছো। So it shapes our attitude by allowing us to absorb values, biases and emotional responses simply watching others. So সেইকাৰণে কি হয়, সদায় আমি ঘৰত যে ভাল আচাৰ ব্যৱহাৰ কৰিব লাগে বা ডাঙৰ মানুহৰ পৰা কেনে ল'ৰা ছোৱালীবোৰে সদায় ডাঙৰৰ পৰা শিকে। কেনেকে শিকে? এই অবজাৰভেশ্যনেল লাৰ্ণিঙৰ জৰিয়তে। ডাঙৰ এজনে যেনেকে ব্যৱহাৰ প্ৰদৰ্শন কৰিব, সৰু ল'ৰা বা ছোৱালী এজনীও সেই ডাঙৰক দেখি সেই একে ধৰণে বস্তুখিনি প্ৰদৰ্শিত কৰিব। তেওঁ নাজানে কি ভাল নে বেয়া, ডাঙৰে কৰিছে মানে ময়ো কৰিব লাগে। আৰু যেতিয়া আমি কৈ দিওঁ কি এইটো ভাল, এইটো বেয়া, এইটো কৰিব লাগে, এইটো কৰিব নালাগে, তাৰপিছতে সেই চাৰিত্ৰিক পৰিৱৰ্তনটো তেওঁলোকৰ ব্যৱহাৰত আহে। চ' এইটো হৈছে ফৰ্মেশ্যন অফ এটিটিউড থ্ৰু অবজাৰভেশ্যনেল লাৰ্ণিং। আৰু শেষত আছে জেনেটিক ফেক্টৰ। চ' ইতিমধ্যে আমি কৈ আহিছিলো কি এটিটিউডছ আৰ লাৰ্ণ, ইট ইজ নট ইনহেৰিটেড। মানে এইটো বংশানুক্ৰমে নাহে, কিন্তু বিভিন্ন ধৰণৰ ৰিচেণ্টলি বিভিন্ন ধৰণৰ কিছুমান experiment কৰিছে. Some of our recent studies have featured the view that strong attitudes, like and dislikes, have their genesis in our genetic constitution. So বিভিন্ন মানুহে কিছুমান মনোবিজ্ঞানীসকলে ৰিচেণ্টলি এক্সপেৰিমেণ্ট কৰিছে কিছুমান টুইনছৰ ওপৰত, যিবোৰ যজা সন্তান আছে তেওঁলোকৰ ওপৰত, স্পেচিয়েলি আইডেণ্টিকেল টুইনছৰ ওপৰত। তেওঁলোকে কৈছে কি এটিটিউডছ হয় কি ইট ইজ লাৰ্ণ, কিন্তু তথাপিও কিছুমান এনেধৰণৰ এটিটিউড আছে বা কিছুমান এনেধৰণৰ ব্যৱহাৰ আছে যিখিনি জেনেটিকেলি বা বংশানুক্ৰমে আহে। চ' কিছুমান ভাল ব্যৱহাৰ হওক বা যেনেকে উদাহৰণস্বৰূপে কিছুমান আছে বিজনেছমেন। চ' এই বিজনেছ কৰিব পৰা যিবোৰ কেপাচিটি আছে, কিছুমান চাবচোন যিবোৰ ঘৰত
তিনিটা জেনেৰেশ্যন বা চাৰিটা জেনেৰেশ্যনৰ মানুহে বিজনেছৰ লাইনটোতে থাকে। তো তেওঁলোকৰ যিখিনি সন্তান সন্ততি হয় তেওঁলোকৰ এই বিজনেছ কৰাৰ যিটো টেণ্ডেঞ্চি বা এই বিজনেছৰ প্ৰতি যিটো আচৰণ বা এটিটিউড, এইটো কেতিয়াবা নিশিকিলেও অট'মেটিকলি তেওঁলোকৰ ব্যৱহাৰত আহি যায়। চ' উদাহৰণস্বৰূপে আমাৰ ঘৰত যদি আমি চাওঁ, আমাৰ ঘৰত সকলো শিক্ষকতাৰ লগত জড়িত, মোৰ ককা দেউতাৰ পৰা আৰম্ভ কৰি সকলো। চ' কি হৈছে, জন্মৰ পৰাই সেই যিটো পৰিৱেশত মই ডাঙৰ দীঘল হৈ আছো আৰু বংশানুক্ৰমে এই যিটো জিনটো আছে বা এই শিক্ষকতাৰ কৰিবলৈ যিখিনি ব্যৱহাৰ আছে সেই বস্তুখিনি মই সৰুৰ পৰাই আয়ত্ব কৰিব চেষ্টা কৰিছো, আৰু জিনৰ জৰিয়তেও কিছুমান অহাৰ কাৰণে এই যিটো এটিটিউড আছে মোৰ ব্যৱহাৰতো সহজে প্ৰতিফলিত হয়। চ' ইয়াক কোৱা হয় মেনি অফ টাইম তেওঁলোকে কৈছে কি জেনেটিক ফেক্টৰো আছে বা জিনীয় কিছুমান কাৰকো আছে যি আমাৰ এটিটিউড বা আচৰণসমূহক ফৰ্ম কৰাত বা গঠন কৰাত তেওঁলোকে অৰিহণা আগবঢ়ায়। তাৰপিছত মনোবিজ্ঞানত যিহেতু আমি প্ৰত্যেকটো বস্তু জুখিব চেষ্টা কৰো, জানিব চেষ্টা কৰো, ঠিক সেইদৰে আমি এটিটিউডটোকো মেজাৰ কৰিব পাৰো বা জুখিব পাৰো। চ' কেম্পবেলে 1950 চনত 4টা বিভিন্ন মেথড তেওঁ আগবঢ়াইছিলে যাৰ জৰিয়তে আমি এজন ব্যক্তিৰ এটিটিউডটো জুখিব পাৰো। এই 4টা মেথড হৈছে নন ডিছকাছড ষ্ট্ৰাকচাৰ্ড মেথড, নন ডিছকাছড আনষ্ট্ৰাকচাৰ্ড মেথড, ডিছকাছড ষ্ট্ৰাকচাৰ্ড মেথড আৰু ডিছকাছড আনষ্ট্ৰাকচাৰ্ড মেথড। ইয়াৰে প্ৰথম যি দুটা আছে 1 নম্বৰ 2 নম্বৰৰ কিছুমান আমি সচৰাচৰ মনোবিজ্ঞানত এই দুটা প্ৰক্ৰিয়াৰ জৰিয়তে আমি মানুহৰ এটিটিউডসমূহ জুখিব চেষ্টা কৰো। প্ৰথম যিটো নন ডিছকাছড ষ্ট্ৰাকচাৰ্ড মেথড আছে, ইয়াত আমি কি কৰো, কিছুমান স্কেলিং বা কুৱেশ্যনেয়াৰ লওঁ। এই কুৱেশ্যনেয়াৰৰ জৰিয়তে আমি এজন ব্যক্তিৰ এটিটিউড বা আচৰণসমূহ জানিব চেষ্টা কৰো। চ' ইয়াত বিভিন্ন ধৰণৰ স্কেল আছে, যেনে থাৰ্ষ্টন স্কেল অফ মেথড, লিকাৰ্ট স্কেলিং মেথড, গুডমেন কিউমুলেটিভ স্কেলিং মেথড, স্কেল ডিছক্ৰিমিনেশ্যন স্কেলিং মেথড এণ্ড চিমেন্টিক ডিফাৰেঞ্চিয়েল স্কেলিং মেথড। এই স্কেলসমূহৰ জৰিয়তেও আমি মানুহৰ এটিটিউডসমূহ জানিব বা বুজিব চেষ্টা কৰো। চ' যেনেকে লিকাৰ্ট স্কেল সচৰাচৰ মনোবিজ্ঞানত ব্যৱহাৰ কৰা হয়, থাৰ্ষ্টন স্কেল আমি ব্যৱহাৰ কৰি আহিছো। এই স্কেলত কিছুমান কুৱেশ্যনাৰ দিয়া থাকে বা কুৱেশ্যন দিয়া থাকে, আৰু এই কুৱেশ্যনসমূহ পঢ়ি পেলাই বা বুজি পেলাই কোনো এজন ব্যক্তিয়ে কিছুমান স্পেচিফিক ৰেছপন্স আছে, কিছুমানত 4টা অপশ্যন থাকিব পাৰে, কিছুমানত 6টা অপশ্যন থাকিব পাৰে, কিছুমানত 5টা থাকিব পাৰে, কিছুমানত 7টা অপশ্যন থাকিব পাৰে, বা কেতিয়াবা 6টা অপশ্যনো থাকে। সেইকেইটা অপশ্যনৰ ভিতৰত তেওঁ যিটো ভাবে সচৰাচৰ তেওঁৰ কাৰণে যুক্তিসংগত হয় বা তেওঁৰ কাৰণে চুইটেবল হয়, তেওঁ সেইটো কুৱেশ্যনখিনি চিলেক্ট কৰে, আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে আমি কোনো এজন ব্যক্তিৰ এটিটিউডটো জানিবলৈ চেষ্টা কৰো। তাৰপিছত শেষৰটো হৈছে নন ডিছকাছ নন ষ্ট্ৰাকচাৰ্ড মেথড, য'ত আমি কুৱেশ্যনাৰ ব্যৱহাৰ নকৰো, বৰঞ্চ আমি কিছুমান চাৰ্ভে, ইণ্টাৰভিউ, বায়োগ্ৰাফিকেল নোটছ বা এছে এনালাইচিছ কৰো। উদাহৰণস্বৰূপে আমি এজন ব্যক্তিৰ লগত কথোপকথন সংস্থাপন কৰিব চেষ্টা কৰো, কথোপকথন কৰো, আৰু কিছুমান প্ৰশ্ন এনেধৰণৰ সোধো, আৰু তেওঁৰ যিটো মানসিকতা বা তেওঁৰ যিটো ভাৱধাৰা সেই ব্যক্তিজনৰ প্ৰতি, সেই পৰিস্থিতিটোৰ প্ৰতি বা সেই পদাৰ্থটোৰ প্ৰতি আমি জানিব চেষ্টা কৰো। আৰু তেওঁ যদি ব্যাখ্যা আগবঢ়ায়, সেই ব্যাখ্যাটোৰ ওপৰত ভিত্তি কৰিয়ে তেওঁ এটিটিউড কেনেধৰণৰ হ'ব পাৰে বা কেনেধৰণৰ এটিটিউড বা আচৰণৰ তেওঁ গৰাকী আমি জানিব চেষ্টা কৰো। চ' সচৰাচৰ মনোবিজ্ঞানত আমি এই দুটা প্ৰক্ৰিয়াৰ জৰিয়তে মানুহৰ এটিটিউড বা আচৰণসমূহ জানিব চেষ্টা কৰো। এতিয়া যদি আপোনালোকে আৰম্ভণিৰ পৰা আমি যদি চাওঁ, আমি বৰ্তমানৰ আজি এই এটিটিউড বা আচৰণৰ ক্লাছটোত আমি কি কি জানিব চেষ্টা কৰিলো, তেতিয়ালৈকে আপোনালোকে দেখিব সৰ্বপ্ৰথমে আমি জানিব চেষ্টা কৰিছিলো কনচেপ্ট এটিটিউড মানেনো কি, য'ত আমি ইয়াৰ যিটো নিৰ্দিষ্ট ব্যাখ্যাসমূহ আমি আগবঢ়াইছিলো। চ' বিশেষকে এটা শব্দত যদি আমি কওঁ এটিটিউড মানেনো কি, এটিটিউড মানে হৈছে আমাৰ কোনো এজন ব্যক্তিৰ কোনো এজন অন্য ব্যক্তি, কোনো এটা অন্য পৰিস্থিতি, কোনোবা এটা পৰিস্থিতি, কোনোবা এজন ব্যক্তি, কোনোবা এটা জড় পদাৰ্থ, বিশেষকে অবজেক্ট বুলি ইয়াত বস্তুটো আমি গোটেই বস্তুখিনি অবজেক্ট বুলি প্ৰযোজিত কৰিছো। সেই অবজেক্টটোৰ প্ৰতি থকা যিটো আমাৰ ভাৱধাৰা, সেই ভাৱধাৰাটোক চিম্পলি আমি এটিটিউড বুলি কৈছো। That attitude can be a liking or disliking, সেই এটিটিউডটো আমাৰ ধনাত্মক হ'ব পাৰে, সেই এটিটিউডটো আমাৰ ঋণাত্মক হ'ব পাৰে, আৰু সেই এটিটিউডটোৰ ওপৰত ভিত্তি কৰি আমি সেই ব্যক্তিজনৰ প্ৰতি আমাৰ ব্যৱহাৰ আমি প্ৰদৰ্শন কৰো। চ' ঠিক সেইদৰে ইয়াত বিভিন্ন ধৰণৰ মনোবিজ্ঞানীসকলে কেনেধৰণে তেওঁলোকে নিজৰ ভাৱধাৰা বা নিজৰ ব্যাখ্যাসমূহ এটিটিউড বা আচৰণৰ প্ৰতি আগবঢ়াইছিলে, সেইখিনি আমি বিস্তৃতভাৱে ইয়াত আলোচনা কৰিছো। তাৰপিছত আমি আলোচনা কৰিছো এটিটিউডৰ প্ৰকৃতি কেনেকুৱা। ইয়াত আমি কৈছো কি ইট ইজ আ সাবজেক্ট এণ্ড অবজেক্ট ৰিলেশ্যনশ্বিপ। তাৰপিছত এটিটিউডছ আৰ লাৰ্ণ, আমি এইখিনি শিকো, কেনেকে শিকো, দৈনন্দিন জীৱনৰ অনুভৱ আৰু চাৰ্কামষ্টেঞ্চেছৰ জৰিয়তে।
এই এটিটিউডে আমাক সদায় উৎসাহিত বা মোটিভেশ্যন ইয়াত সহায় কৰে এটিটিউডৰ ৰেঞ্জটো সদায় ষ্ট্ৰংলি পজিটিভ বা ষ্ট্ৰংলি নিগেটিভ কোনোবা এটা বস্তু বা পদাৰ্থৰ প্ৰতি আমাৰ এটিটিউডটো ষ্ট্ৰংলি পজিটিভ হ'ব পাৰে নেক্সট টু নেক্সট ধনাত্মক আৰু ইফালে ষ্ট্ৰংলি নিগেটিভ হ'ব পাৰে তাৰপিছত আমি ABC মডেল পঢ়িছিলো A মানে হৈছে এফেক্টিভ B মানে হৈছে বিহেভিয়াৰেল আৰু C মানে হৈছে কগনিটিভ কম্পোনেন্ট সো কগনিটিভ কম্পোনেন্ট মানে হৈছে কোনো এটা বস্তুৰ প্ৰতি থকা আমাৰ যিখিনি সম্যক জ্ঞান আমাৰ ভাৱধাৰা আমাৰ চিন্তাধাৰা সেইখিনি আমি কগনিটিভ কম্পোনেন্ট অফ এটিটিউড বুলি কৈছো যেনেকে কমলা অৰেঞ্জ ইজ ৰিচ ইন ভিটামিন কমলাত ভিটামিনৰ পৰিমাণ বেছি থাকে স্কিনৰ বা ছালৰ কাৰণে ভাল এই যিখিনি তথ্য আছে ইয়াক কগনিটিভ কম্পোনেন্ট অফ এটিটিউড বুলি কোৱা হয় তাৰপিছত মই কমলা খাই ভাল পাওঁ নে বেয়া পাওঁ যিটো এটা আমাৰ আবেগ আৰু অনুভূতি আছে কোনো এটা বস্তুৰ প্ৰতি বা কোনো এজন ব্যক্তিৰ প্ৰতি সেই আবেগ আৰু অনুভূতি এফেক্টিভ কম্পোনেন্ট অফ এটিটিউড বুলি আমি অভিহিত কৰিছো আৰু তাৰপিছত সেই এফেক্টিভ কম্পোনেন্টৰ ওপৰত ভিত্তি কৰি আমি যিটো ব্যৱহাৰ প্ৰদৰ্শিত কৰিছো ইয়াক বিহেভিয়াৰেল কম্পোনেন্ট অফ এটিটিউড বুলি কৈছো আৰু তাৰপিছত আমি কেৰেক্টাৰিষ্টিক কৈছো কি এটিটিউড হয় নো এনে ধৰণৰ সো এটিটিউড হেজ এন অবজেক্ট attitudes are learned attitudes are predisposition attitudes are relatively stable and attitudes influenced by human behavior তাৰপিছত explicit attitude আৰু implicit attitude দুই ধৰণৰ attitude আমি ইতিমধ্যে ইয়াত আলোচনা কৰিছো ইয়াৰ ফাংচন সমূহ কি attitude তাৰ প্ৰথম adaptive and instrumental function second is knowledge function third self-expressive function and fourth ego-defensive functions. তাৰপিছত attitude formation বা attitude গঠন কেনেকৈ হয় বা attitude কেনেকৈ গঢ় লৈ উঠে আমাৰ জীৱনত আমাৰ ব্যৱহাৰত এক ছটা ভাগত আমি ভাগ কৰিছো মিয়াৰ এক্সপোজাৰৰ জৰিয়তে পাৰ্সোনাল এক্সপেৰিয়েন্সৰ জৰিয়তে ব্যক্তিগত অনুভৱ ক্লাছিকেল কণ্ডিশনিং অপাৰেন্ট কণ্ডিশনিং অবজাৰভেশনেল লাৰ্নিং আৰু জেনেটিক ফেক্টৰৰ জৰিয়তে মিয়াৰ এক্সপোজাৰ মানে যেতিয়া আমি সদায় এটা বস্তু দেখি সেই বস্তুৰ প্ৰতি আমাৰ এটা পজিটিভ আচৰণ বা পজিটিভ এটিটিউড গঢ় লৈ উঠে তাৰপিছত পাৰ্সোনাল এক্সপেৰিয়েন্স মানে ব্যক্তিগত অনুভৱ যেতিয়া আমি নিজে কাম এটা কৰো নিজে এটা ষ্ট্ৰং আমি কথা পাতো কথোপকথন কৰো বা নিজে আমি ডাইৰেক্টলি গৈ পেলাই যেতিয়া এক্সপেৰিয়েন্স কৰো বা অনুভৱ কৰো সেই অনুভৱৰ জৰিয়তে আমাৰ ডাইৰেক্ট এক্সপেৰিয়েন্সৰ জৰিয়তে আমাৰ এটিটিউড এটা ফৰ্ম হয় Then Ivan Pavlovich যেটা এক্সপ্লেইন কৰিছিলে কুকুৰটোৰ ওপৰত ক্লাছিকেল কণ্ডিশনিঙৰ জৰিয়তে আমি এটিটিউড এটা ফৰ্ম হয় কেনেকৈ ফৰ্ম হয় আমি ইতিমধ্যে আলোচনা কৰিছো তাৰপিছত অপাৰেন্ট কণ্ডিশনিং কোনবা এটা কাম কৰাৰ পিছত সেই কামটোৰ বিপৰীতে আমি যিখিনি ফিডবেক পাওঁ পজিটিভ ঋণাত্মক বা ঋণাত্মক যদি কামটো কৰি পেলাই যদি আমি শাস্তি পাওঁ সেই কামটো আমি আকৌ দুনাই নকৰো সেই দুনাই নকৰাটো ইটসেলফ ইজ এ attitude towards that thing হে এটা আচৰণ আৰু যদি কামটো কৰাৰ পিছত যদি আমি এটা ভাল ফিডবেক পাওঁ আমি কামটো আকৌ কৰো সো ইটস এ কল ফিডবেক আৰু সেই এটিটিউডটো আমাক সেই হিচাপে ফিডবেকৰ ওপৰত ভিত্তি কৰি আমাৰ এটিটিউডটো ষ্ট্ৰেংথেনিং হয় তাৰপিছত আমি অন্য মানুহক দেখি শিকিও আমাৰ এটিটিউডবোৰ ফৰ্ম হয় অবজাৰভেশনেল লাৰ্নিং বুলি ইয়াক কয় তাৰপিছত বিভিন্ন ৰিচাৰ্চৰ সময়ত বৰ্তমান কৈছে কি জেনেটিক ফেক্টৰ কিছুমানো আছে জিনিয় কাৰক যাৰ জৰিয়তে নতুন কথাবোৰ শিকে তাৰপিছত মেজাৰমেন্ট অফ এটিটিউড আমি মেজাৰমেন্ট বা এটিটিউডসমূহ কেনেদৰে জুখিব পাৰো তো কেম্পবেলে 1950 চনত চাৰিটা প্ৰক্ৰিয়া দিছিলে প্ৰথমটো কোৱাইছিল নন ডিসগাস্ট স্ট্ৰাকচাৰ্ড মেথড তাৰপিছত নন ডিসগাস্ট আনষ্ট্ৰাকচাৰ্ড মেথড 3 নম্বৰটো ডিসগাস্ট স্ট্ৰাকচাৰ্ড মেথড আৰু 4 নম্বৰটো ডিসগাস্ট আনষ্ট্ৰাকচাৰ্ড মেথড বুলি তেওঁ কৈছিলে আৰু ইয়াৰে মনোবিজ্ঞানৰ প্ৰথম দুটাৰে আমি বিস্তৃত অধ্যয়ন আমি কৰো মূলত সো নন ডিসগাস্ট স্ট্ৰাকচাৰ্ড মেথডত আমি থাৰ্স্টেন স্কেলিং মেথড লিকাৰ্ট স্কেলিং মেথড গুটেমান কিউমুলেটিভ স্কেলিং মেথড স্কেলিং ডিসক্ৰিমিনেশন স্কেলিং মেথড আৰু সিমেন্টিক ডিফাৰেন্সিয়েল স্কেলিং মেথড এই বিভিন্ন স্কেলসমূহ ব্যৱহাৰ কৰো আৰু শেষত নন ডিসগাস্ট নন স্ট্ৰাকচাৰ্ড মেথড এক সাৰ্ভে ইন্টাৰভিউ বা বায়োগ্ৰাফিকেল নোটছ এণ্ড ইজি এনালাইসিস যত আমি মানুহৰ এজনৰ লগত জানিব চেষ্টা কৰো বিস্তৃতভাৱে আৰু সেই বিস্তৃত তেওঁৰ যিখিনি ভাৱধাৰা আছে সেই ভাৱধাৰাৰ জৰিয়তে আমি জানিব চেষ্টা কৰো কি মানুহজনৰ এটিটিউড বা আচৰণ বস্তু এটাৰ প্ৰতি কেনেধৰণৰ এই গোটেই কথাখিনি আমি আজি বৰ্তমান এই ক্লাছত সামৰি লৈছো আৰু ইয়াকে কৈ মোৰ নিজৰ ক্লাছটো সামৰি মাৰিছো নমস্কাৰ ধন্যবাদ